নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছোঁ পুনৰ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াতে প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমাৰ নিমন্ত্ৰিত অতিথি অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী যুৱ চিত্ৰশিল্পী নীলিম মহন্ত ডাঙৰীয়া। নীলিম মহন্ত নমস্কাৰ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অদম্যৰ মজিয়ালৈ আহিলে আমাক অনুপ্ৰাণিত কৰাৰ বাবে। আচ্ছা মহন্ত, আমাৰ হৈছে কি আৰম্ভণিতে আপোনাৰ শৈশৱকালৰ পৰা পঢ়া শুনাৰ পৰা এই যিটো জাৰ্ণি, এই জাৰ্ণিটোৰ সম্পৰ্কে থোৰতে আমাৰ দৰ্শক শ্ৰোতাবৃন্দক অলপ জনাব নেকি? মানে গোটেই জাৰ্ণিটোত এটাই বস্তু কমন আছে, সেইটো হৈছে ছবি। হয়, বেলেগ বেলেগ যি যেনেকৈ সকলোৰে তেনেকৈ চলি আহিছে। স্কুলত গৈছোঁ আহিছোঁ, আৰ্ট স্কুল গৈছোঁ আহিছোঁ, কিন্তু ছবিটো বা তাৰপিছতো কলেজ পৰৱৰ্তী আৰ্কিটেক্সাৰ পঢ়িছোঁ। তেতিয়ালৈকে মই ছবিটো কমনলি কৰি আছোঁ, শৈশৱকালৰ পৰা আছে আৰু আছে গম নোপোৱাকৈ চলি আহিছে। হয়, কিন্তু ভবা নাছিলোঁ বাৰু তেনেকৈ সেইটো লৈ কাম কৰিম। এটা সময়ৰ পৰা ভাবিছোঁ হায়াৰ ছেকেণ্ডেৰী মানৰ পৰা তেনেকৈ আৰু ছবিটো কমন মই বহুত পিছত বিচাৰি পালোঁ, মানে যে কিনো এনেকুৱা হয় ন কেতিয়াবা যে কি কৰিম কি নকৰিম গম নাপায়। তেনেকৈ ভাবি চালোঁ, পিছলৈ যেতিয়া ঘূৰি চোৱা যায় তেতিয়া দেখা যায় ছবিটো কমন আছে। আচ্ছা আচ্ছা, তেতিয়াহ'লে এইটোৱে চাগে মই কৰিব লাগিব। ছবিৰ প্ৰতি মানে যিটো আকৰ্ষণ সেইটো শৈশৱকালৰ পৰাই আছে। এইটো আছে। এনেই আপোনাৰ পঢ়া শুনা বা শৈশৱকাল অতিবাহিত ক'ত হৈছিল আপোনাৰ? শৈশৱ লখিমপুৰ বগীনদী বুলি এটা অঞ্চলত। লখিমপুৰ বগীনদী, হয়, তাতে মই পঢ়িছোঁ। হয়, শংকৰদেৱ শিশু নিকেতন। হয়, আৰু তাৰপিছত ক্লাছ 11-12 গুৱাহাটী MBRS বুলি স্কুল এখন আছে। হয়, তেনেকৈ আৰু তাৰ কিন্তু ছবিটো চলি আছে মাজে মাজে পঢ়া শুনাৰ। ছবিৰ সম্পৰ্কে আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি? হয়, মই কৰিছোঁ। প্ৰথম আমাৰ বগীনদী অঞ্চলৰ এখন স্কুল, আৰ্ট স্কুল আছিলে, বগীনদী আৰ্ট কলেজ বুলি। তাত আমাৰ বকুল শৰ্মা ছাৰ আছিলে আৰু তৰুণ শইকীয়া আচাৰ্য আছিলে স্কুলত। তেওঁলোকৰ পৰা আৰম্ভণি হৈছে, শিকি বস্তুবোৰ চিনাকি হৈছোঁ। তাৰপিছত নিজে কৰা আৰম্ভ কৰিলোঁ। কৰি এটা সময়ত ভাবিলোঁ যে আৰু অলপ যিহেতু কৰি আছোঁ আৰু অলপ ভালকৈ শিকি আহোঁ, বেলেগে কেনেকৈ কৰি আছে অসমৰ বাহিৰত। দিল্লী গুচি গ'লোঁ। তাত ললিত কলা মহাবিদ্যালয় কয়, কলেজ অফ আৰ্ট দিল্লী। তাতে মই হায়াৰ ষ্টাডিজৰ কাৰণে গ'লোঁ। তাতে অলপ 3 বছৰমান পঢ়িলোঁ আৰু তাৰপিছত মই সেইটো মোৰ কাৰণে এটা আমনিদায়ক কাম হৈ গ'ল। কলেজ গোটেই ইনষ্টিটিউট বস্তুটো এটা এনেই মানে ঠিকে আছে, শিকিব লাগিব, চবেই শিকিব লাগিব, কিন্তু মোৰ কাৰণে আমনিদায়কে হয় আৰু ইমানো সময় নালাগে চাগে। 4 বছৰ কোৰ্চ। 4 বছৰ কোৰ্চ বৰ দীঘলীয়া কোৰ্চ হয়। অৱশ্যে যিটো মানে এতিয়া চিত্ৰশিল্পী, যিটো চিত্ৰ মানে আৰ্টৰ লগত জড়িত আপুনি, আৰ্টৰতো বিভিন্ন ফৰ্মেট আছে। এইবিলাকৰ সম্পৰ্কে কিদৰে মানে কেনেকুৱা ফৰ্মেট আছে বা কি ফৰ্মেটত বৰ্তমান আপুনি কৰি আছে কাম কাজসমূহ? মোৰ ফৰ্মেট নাই। মই কিবা এটা শিকাৰ উদ্দেশ্যে কামবোৰ কৰোঁ, কিবা বা মই নিজে যিটো জানো সেইটো বেলেগৰ কাৰণে দিব পাৰোঁ যাতে, সেইটোৱে মোৰ ফৰ্মেট। বেলেগ একো ফৰ্মেট নাই। তাৰ কাৰণে নিজে সদায় বেলেগ বেলেগ কথা শিকিবলগীয়া হয়। এক্সপেৰিমেণ্ট চলি থাকে, নতুন টেকনিক। আগতে নকৰা কাম কৰি ভাল পাওঁ। কৰাখিনিতো আছেই বাৰু, কৰাখিনি থাকিব। কৰাখিনিৰ লগতে ইম্প্ৰভাইজ কৰি পেলাই এটা নতুন 10টা কাম কৰাৰ পিছত আকৌ বেলেগ এটা শিকা যায়, নতুন কিবা এটা কৰিবলৈ পায়। বুজিছোঁ, হয়। লেচন মানে লাৰ্ণিং। তেনেকৈ আপোনাৰ মানে জাৰ্ণিটো চলি আছে, নহয় জানো? আচ্ছা, আমি দেখা পাইছোঁ যে এই মিছন জুবিন গাৰ্গ, প্ৰজেক্ট ZG, কি সেইটো? জুবিন দা নোহোৱা হোৱাৰ পিছৰ পৰা মানে সেই অনুভৱটোক যাতে মানে বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, মানে বা ৰাইজৰ লগত বা তেখেতে যেনেকৈ গানটোক মানুহৰ মাজলৈ লৈ আহিছিলে, মানুহৰ লগত তেখেতৰ যিটো সম্বন্ধ, সেই বস্তুটো আমি চেলিব্ৰেট কৰি আছোঁ। তেখেতক ভাল পোৱা ৰাইজেও বিচাৰে যে তেখেতৰ এখন ছবি নিজৰ জেগাত হওক। যিহেতু আমি ছবি আঁকিব জানো আৰু বেলেগনো কি কৰিম, সেই ছবিৰে তেখেতক মানে
ছবিৰে তেখেতক শ্ৰদ্ধাঞ্জলিও জনোৱা হৈছে, শ্ৰদ্ধাঞ্জলি তেখেতক পৰাও হৈছে, তেখেতৰ কামবোৰক যাতে আমি আৰু আগলৈ লৈ যাব পাৰোঁ। হয়, বিশেষকৈ জুবিন গাৰ্গৰ যিটো মানে জীৱনৰ যিটো আদৰ্শ মতাদৰ্শ এতিয়া অৱশ্যে বেছিকৈ মানে পপুলাৰ হৈছে কথাখিনি, সেইবিলাকো নিশ্চয় আপোনাৰ ছবিত স্থান পাব এজ এ ছাবজেক্ট হিচাপে। হয় হয়, নিশ্চয় নিশ্চয়। অনাগত সময়ত নিশ্চয় তেনেকুৱা ধৰণৰ যিটো জুবিন গাৰ্গৰ যিটো এটা বিপ্লৱী চেতনা আছিল, যিটো সমাজবাদৰ যিটো ধাৰণা, এই ধাৰণাবিলাকো নিশ্চয় আপোনাৰ ছবিৰ মাজেৰে আমি নিশ্চয় দেখা পাম, নহয় জানো? গতিকে তাৰ ওপৰতো আপুনি নিশ্চয় চাগে কিবা ভাবিছে, হয়, বা কাম কাজ চাগে হাতত ল'ব, নহয় জানো? এতিয়া আপোনাৰ ধৰক এই যিটো আপোনাৰ যিটো যাত্ৰা, এই যাত্ৰা পথত এজন চিত্ৰশিল্পী হিচাপে আপুনি মানে কি অনুভৱ কৰে যে চিত্ৰশিল্পটোক মানে ছবি অঁকাটোক বৰ্তমান পেছাগত পৰ্যায়ত ল'ব পৰা এটা পৰ্যায় আহিছেনে? আহিছে, আমাৰ সময়ত নাছিলে বাৰু। হয়, তাৰ কাৰণে কি কৰিব পাৰি, কেনেকৈ আগবঢ়াই নিব পাৰি, সেইটোৱে মই চিন্তা চৰ্চা কৰিলোঁ আৰু কৰি তেনেকৈ কাম কৰি আছোঁ। আৰু এতিয়া আহিছেগৈ, এতিয়া যথেষ্টখিনি আহিছে আগতকৈ। এতিয়া অলপ অৱশ্যে ছবিৰ প্ৰতি মানুহ অলপ আকৃষ্ট হৈছে, আৰু বা অলপমান মানে আপুনি লোৱা প্ৰচেষ্টাটো সঁচাকৈ প্ৰশংসনীয়। কাৰণ হৈছে কি, একেবাৰে গ্ৰাছৰুট লেভেলত গৈ পেলাই ছবিখন হেৰি কৰিব পাৰিছে বা চাব পাৰিছে, আৰু গতিকে সেইটো এটা খুব ডাঙৰ আপোনাৰ মানে মিছন চলি আছে, নহয় জানো? এতিয়া আপুনি ধৰক যিটো ছবিত আপুনি ছবি বাছি ল'লে বুলি ক'লে, ছবিখনেই আপোনাৰ লগত সদায় থাকে বুলি ক'লে, নহয় জানো? আৰ্ট ফৰ্মেটটো বিশেষকৈ এই যিটো আমাৰ ছবিত ধৰক নৱৰসৰ প্ৰয়োগ আপুনি কিদৰে মানে আনে? নৱৰস বুলি ক'লে মানে অলপ বেছি এষ্টেটিক হেৰি গ্ৰামাৰত যাব লাগিব। গ্ৰামাৰত যাব লাগিব, নাই আমি ইমান বেছি গ্ৰামাৰ নাযাওঁ, কিন্তু মই বিশ্বাস কৰোঁ 10 নম্বৰ ৰসটোত মই কাম কৰিছোঁ। 10 নম্বৰ ৰসটোত কাম কৰিছে। এনেইতো নৱৰস আছে, আপুনি 10 নম্বৰত কৰি আছে, এইটো ইণ্টাৰেষ্টিং। গতিকে 10 নম্বৰ ৰসটো এইটো আমাৰ তাত মূলত থাকিলে গম পাই যাওঁ 10 নম্বৰ ৰসটো কি। এইটো নিশ্চয় মানে নীলিম মহন্তৰ ৰস, চব ৰসৰ এটা সংমিশ্ৰণত সৃষ্টি হোৱা এটা নতুন ৰস 10 নম্বৰ ৰস, নৱৰস। গতিকে নৱৰসৰ যিটো মানে ধাৰণা, আচলতে গোটেই পৃথিৱীৰ সকলো কাম কাজটো নৱৰসৰ ওপৰতে চলি থকাৰ অনুভৱ, নহয় জানো? আমি কথা পাতি আছোঁ, দৈনন্দিন কাম কাজৰ পৰা আৰম্ভ কৰি সকলোবোৰ এটা ৰসতে থাকে আমাৰ, নহয় জানো? কোনোবা কৰুণ হৈছে, কোনোবা কেতিয়াবা হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা খং উঠিছে, কেতিয়াবা ভাল লাগিছে, আমাৰ শৃংগাৰ ৰস ভাল লাগি গৈছে, নহয় জানো? খং উঠিছে, ৰুদ্ৰ ৰস, বীৰ ৰস আমি উস্তাদি মাৰিছোঁ, বীৰ ৰস। এইবিলাকৰ হেৰিতেই আমাৰ আচলতে গোটেই যিটো কলাবোৰ চলি আছে, নহয় জানো? গতিকে নৱৰস সম্পৰ্কে নিশ্চয় আমাৰ নৱপ্ৰজন্মৰ মাজতো ধাৰণাটো ইমান ধৰক খুব মানে গ্ৰামাৰলি আচলতে মৌলিক কথা এইটো, মানুহৰ নৱৰসৰ ওপৰতে জীৱনটো চলাব লাগিব। এতিয়া আপোনাৰ আৰু এটা ৰস আহিছে 10 নম্বৰ ৰস, সেইটো নিশ্চয় আমাৰ অলপত আহিব। এনেকুৱা কথা নাই যে এইটো আপুনি ঠিকেই কৈছে যে কিবা এটা নতুন এটা আমি মানে হেৰি কৰিব লাগিব, যে ভৰতমুনি নাট্যশাস্ত্ৰত লিখি যোৱা ৰসখিনিতো আছেই, তাৰোপৰি আমি নতুন কি কৰিব পৰা যায়, এইটো খুব আপুনি এটা ইণ্টাৰেষ্টিং কথা ক'লে। আপোনাৰ হৈছে কি, মাজতে মই আমাৰ সামাজিক মাধ্যমত আপোনাৰ বিষয়ে অকণমান চাইছিলোঁ। চাওঁতে মই দেখা পালোঁ যে আপুনি বিভিন্ন ধৰণৰ দেশে বিদেশে যোৱাৰ প্ৰচেষ্টা কৰিছে, বা আপুনি এতিয়ালৈকে ক'ত তেনেকুৱা ধৰণৰ গ'ল, বা কেনেকুৱা ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ এই জাৰ্ণিটো? দেশৰ ভিতৰত বহুত জেগাত কাম কৰিছোঁ, গোটেই ভাৰততে প্ৰায় 7-8খনমান ৰাজ্যত কাম কৰিছোঁ। হয়, বাহিৰত তেনেকৈ কৰা নাই, কৰিছোঁ মানে নিজৰ ফালৰ পৰা কৰিছোঁ। কেতিয়াবা গ'লে ৰাস্তাত ষ্ট্ৰীটত ভিয়েটনামত কিবা এটা আঁকিছোঁ, কেতিয়াবা থাইলেণ্ডত কিবা এটা আঁকিছোঁ, এনেই সৰু সৰু। বা ৰিচেণ্টলি মই জাপান গৈছিলোঁ, তাতো মানে বহুতখিনি শিকিবলগীয়া আছে। তেওঁলোকৰ এটা ষ্ট্ৰীট আৰ্ট ফেষ্টিভেল হৈ আছিলে, মই যেতিয়া গৈছিলোঁ সেইটো লৈ মিলাই গৈছিলোঁ। মানে ষ্ট্ৰীট পাব্লিকত আৰ্ট কৰা বহুত আৰ্টিষ্ট আহিছে বেলেগ বেলেগ দেশৰ, ইণ্ডোনেছিয়া আহিছে, আৰু জাপানৰ কেইবাজনো আছিলে, পেৰিছৰ আহিছে, এনেকৈ বহুত জেগাৰ পৰা আহিছিলে। তেওঁলোকৰ লগত কেনেকৈনো কাম কৰে তাকে চাই আহিলোঁ। আৰু সেইধৰণে আমি ক'ত পিছ পৰি আছোঁ বা আমি কিয় কৰিব পৰা নাই, এইবোৰ মানে এটা বিশ্লেষণ কৰিবলগীয়া কথা। আমি ধৰক চিত্ৰশিল্পৰ জৰিয়তে যিটো এটা মানে বৈপ্লৱিক চেতনা, বিপ্লৱ সূচনা কৰিব পৰা যায়নে আপোনাৰ মতে? শিল্পই বিপ্লৱ।
শিল্পই বিপ্লৱ চিত্ৰশিল্পৰ দ্বাৰা বিপ্লৱ সম্ভৱ নে সম্ভৱ কিদৰে সম্ভৱ হ'ব কিদৰে মানে ধৰক বিপ্লৱ কেতিয়া প্ৰয়োজন হয় যেতিয়া কিবা এটা যেনেকৈ বিচাৰি আছোঁ এনেকৈ হোৱা নাই বা বহুতখিনি মানুহে কিবা ধৰণে বিচাৰিছে কিন্তু সেইটো হোৱা নাই ডমিনেঞ্চ আছে কিবা আছে মানে বিভিন্ন ৰাজনৈতিক হ'ব পাৰে বা শিল্পৰ মাজতে ডমিনেঞ্চ থাকে শিল্পৰ মাজতো ডমিনেঞ্চ যেনেকৈ হাই আৰ্ট বুলি এটা বস্তু আছে যিটো চাব ধৰা হ'ল হাই আৰ্ট বুলি ক'লে আমাৰ ছবিত আহিব যিটো গেলাৰীত কৰিব আৰ্ট গেলাৰীত এক্সিবিট কৰিব ডাঙৰ ডাঙৰ পেইণ্টিং থাকিব ডাঙৰ ডাঙৰ মানুহ যাব চাবলৈ হাতত ৱাইনৰ বটল লৈ পেইণ্টিংবোৰ চাব বা সেইখিনি কিনাৰ কথা ভাবিব বা তেনেকুৱা আৰু কিন্তু সেইটোৰ এগেইনষ্টে আমি যিটো ৰাস্তাত কৰি আছোঁ একে ছবি একে সমানে এস্থেটিক সমানে নৱৰস তাত আছে সমানে স্কিল আছে তাত সেই বস্তুটো মানে সেইটো এটা বিপ্লৱ ছবিক আমি সাধাৰণ মানুহৰ মাজলৈ ৰাস্তাৰ মাজলৈ লৈ আহিছোঁ বা এখন ৰিয়েল অৰিজিনেল পেইণ্টিং কেতিয়াও আমাৰ মানুহে চাগে ওচৰৰ পৰা আগতে দেখা নাছিল কিন্তু আমি চেষ্টা কৰিছোঁ যাতে সেই বস্তুটো মানুহৰ মাজলৈ লৈ আহিব কেনেকৈ পাৰি সেইটো এটা বিপ্লৱ হয় কিবা আৰু এনেও ঘৰত চাব গ'লে ছবি আঁকো বুলি মানে সৰুতে যদি আমি কয় ছবি আঁকিম ডাঙৰ হ'লে কি কৰিবা চিত্ৰশিল্পী হ'ম বুলি কোনোবাই কয় সেইটোতো এটা প্ৰেছাৰ আছে নালাগে বা যিকোনো ধৰণৰ শিল্পী হ'ব বিচাৰিলে যে মই অভিনেতা হ'ম বা গান গাম কি কৰি খাবি বা সেইবোৰ থাকে কুৱেশ্যন সেইবোৰৰ এগেইনষ্টত যদি যোনে কাম কৰি গৈছে সেইটো এটা বিপ্লৱ ঘৰৰ পৰা আৰম্ভ হ'ব মানে এইটো ঘৰৰ পৰাই মানে তাৰপৰা গৈ 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 ক'ৰবাত ৰাজনৈতিক কথা পাবগৈ প্ৰেক্ষাপট পাবগৈ বা কিবা মাজতে আপোনাৰ এখন বিগ ডেমৰ এটা মানে চিত্ৰশিল্প মানে সেইখনৰ ওপৰত এটা বিতৰ্ক হৈছিল সেইটো চাগে মানে আপোনাৰ অজানিতে হৈছিল নেকি নাই এইটো অজান্য এইটো এটা ইণ্টেনশ্যনেল আছিলে বস্তুটো মানে মোৰ ষ্টেটমেণ্টটো ইণ্টেনশ্যনেল আছিলে তাৰপিছত যিখিনি হ'ল সেইখিনি বাৰু হৈ গ'ল আৰু কিন্তু ষ্টেটমেণ্টটো যিটো আছিলে ন' মোৰ ডেম মানে বিগ ডেমৰ ওপৰত মেগা ডেমৰ ওপৰত আছিলে এইটো যে আমি ইমান এটা ডাঙৰ ডেম আমাৰ ভূমিকম্প প্ৰৱণ আমাৰ এটা জেগাত প্ৰয়োজন নাই যদিও প্ৰয়োজন আছে কিন্তু সেই জেগাটো সাপেক্ষে যদি ভূমিকম্প প্ৰৱণ জেগা এটাত যদি আমি তেনেকুৱা এটা ডেম বনাবলৈ যাওঁ আৰু সেই ডেমটো যদি কিবা কাৰণত কিবা ধৰণৰ দুৰ্ঘটনাত যদি হয় কেতিয়াবা তেনেকৈ অসমৰ চিনচাপ আধা আধি নোহোৱা হয় অসমৰ লগতে অৰুণাচলৰো নোহোৱা হৈ যাব আৰু সেই কথাটোৰ ওপৰত সাধাৰণ মানুহ কেতিয়াও এৱেৰ নহয় আৰু হ'বও নিদিয়ে কাৰণ এইটো বহুত এটা ডাঙৰ ইকনমিক মানে এটা পইচাৰ কথা আছে বহুত কেপিটেলিষ্ট গ্ৰুপৰ যথেষ্ট ফাইদাৰ কথা আছে বা হেৰি কথা আৰু যিহেতু এতিয়া পৃথিৱীখন কেপিটেলিষ্টে চলাই আছে যদিও গণতন্ত্ৰ চলি আছে আছে তেওঁলোক বহি আছে কিন্তু আচলতে এইটো কেপিটেলিষ্ট গ্ৰুপ সেইকাৰণে সেইটো সাধাৰণ মানুহে সেই বস্তুটো বুজিব নোৱাৰে আমি চেষ্টা কৰোঁ যাতে তেওঁলোককো সাধাৰণ মানুহকো সকলোকে যাতে এই এৱেৰনেছটো দিব পাৰোঁ মানে আপোনাৰ লগত এই থ্ৰুতে পতা কথাখিনিৰ পৰা গম পোৱা গ'ল যে আপুনি এগৰাকী আচলতে খুব মানে সমাজ সচেতন আৰু সৰ্বসাধাৰণৰ প্ৰতি চিন্তা ৰখা আপোনাৰ মনত এটা সত্তা আছে নহ'বা আপুনি নিশ্চয় কেপিটেলিষ্ট গ্ৰুপৰ কথা নক'লেহেঁতেন যে বা কেপিটেলিষ্ট গ্ৰুপৰ যিটো ডমিনেট গোটেই আমাৰ মানে আমি এতিয়া কি পঢ়িম কি খাম কি চাম এই সকলোবোৰৰ ওপৰত কেপিটেলিষ্ট গ্ৰুপৰ কি পিন্ধিম কি কৰিম এভৰিথিং চব আৰু দেই গতিকে এইটোৰ এগেইনষ্টত আমি ধৰক বস্তুখিনি আগবঢ়াই নিবলৈ হ'লে যথেষ্ট ধৰণৰ এই যিটো আমাৰ কলা বা চিত্ৰশিল্পৰ মাধ্যমটো এটা খুব ডাঙৰ মাধ্যম হ'ব পাৰে নহয় জানো গতিকে আপুনি ধৰক বৰ্তমান সময়ত বিগ ডেমৰ আমি আন্দোলন দেখিলোঁ বিগ ডেমৰ আন্দোলন হ'ল যদিও বৃহৎ নদী বান্ধ হৈছে ইতিমধ্যে প্ৰডাকশ্যনো তাত চালু হৈ গৈছে বিশেষকৈ লখিমপুৰ গেৰুকামুখৰ যিখিনি আমি আন্দোলন দেখিলোঁ গতিকে এই আন্দোলন কৰিওতো আমাৰ অসমৰ ধৰক যিটো মানে ভূমিকম্প এৰিয়াতে আমাৰ বস্তুবিলাক হৈছে এইটো এটা মই এটা উদাহৰণে দিছোঁ এনেকুৱা ধৰণৰ উদাহৰণ আৰু বহুত আছে অসমৰ ক্ষেত্ৰত বিশেষকৈ এই যিবিলাক ধৰক মানে চৰকাৰবিলাক আহিছে চৰকাৰবিলাক গৈছে এই চৰকাৰবিলাকৰ যিটো মানে লক্ষ্য উদ্দেশ্য হ'ব লাগে লক্ষ্য উদ্দেশ্য সম্পৰ্কে আপুনি এজন সচেতন ব্যক্তি হিচাপে শিল্পী হিচাপে কি ভাবে বাৰু এই পলিটিকেল দলবিলাক তেওঁলোকক ৰাইজে হেৰি কৰিছে
সেইটো পজিশ্যনলৈ নিছে যে আমাৰ হৈ আপোনালোকে কাম কৰক, আমাৰ কাম কৰক। সেইকাৰণে তেওঁলোকক এটা আমি দেশখন চলাবৰ কাৰণে তোমালোকক দিছোঁ, তোমালোকে দেশখন ভালকৈ চলোৱা। গতিকে আৰু সেই মানুহজন এবাৰ সেইটো পজিশ্যনত যোৱাৰ পিছত মানে ঘূৰি নাচায় যে মোক কোনে আজি সেই জেগাত আনিলে, ঘূৰি নহয় নিজৰ কাৰণে চায়, নিজৰ কাৰণে কাম কৰে, নিজৰ পুঁজি হেৰি কৰে, নিজৰ বাবে ডাঙৰ ডাঙৰ অট্টালিকা। তেনেকৈ নহ'ব, মানে কৰক, নিজৰ কাৰণেতো কৰিব সকলোৱে, কিন্তু তথাপিও যদি ৰাইজৰ কাৰণে ভাল কাম এটলিষ্ট 50% কৰিলেও বহুত, মানে আমাৰ জেগাত, আমাৰ ইয়াত যি দেখিছোঁ। বৰ্তমান যিটো গণতন্ত্ৰ চলি আছে, এই গণতন্ত্ৰ সম্পৰ্কে আপুনি ভাবেনে এইটো এটা কি গণতন্ত্ৰ? এইটো কেপিটেলিষ্ট হেৰি, কি হ'ব মানে কমপ্লিট নহয়, এইটো মানে কেপিটেলিষ্ট হেৰি আৰু কি কয়, কেপিটেলিষ্ট মানে গ্ৰুপৰ দ্বাৰা মানে নিয়োজিত এচাম মানুহে, আৰু সেইটো কোনো ৰখাব নোৱাৰে, সেইটো হৈ আহিছে তেনেকৈ। আৰু আমি তাত ইনডাইৰেক্টলি জড়িত, যদিও মই কৈছোঁ তথাপিও ময়ো হয়তো তাত ইনডাইৰেক্টলি জড়িত হৈ আছোঁ, আমি জড়িত হৈ পৰিছোঁ। আমি কেপিটেলিষ্ট বস্তু হেৰিটোক ছাপৰ্ট কৰি, আৰু উপায় নাই আমাৰ হাতত, উপায় নাইকিয়া হৈছে। এতিয়া ধৰক পেইণ্টিং এখন কৰিলে আমি চাৰ্জডাল কিবা এটা হেৰি ল'বই লাগিব তাত, মানে সেইটো তাকো মই ঘূৰি যাব নোৱাৰোঁ সময়ৰ লগত, তেনেকুৱা কিছুমান কেপিটেলিষ্ট আইডিয়াতে আমিও সোমাই আছোঁ, উপায় নাই। হয়। বৰ্তমান যিটো ধৰক আমাৰ সমাজখনত যিটো ধৰ্মীয় অসহিষ্ণুতাবিলাক বাঢ়িছে, বিশেষকৈ ধৰ্মক লৈ ধৰক বিভিন্ন ধৰণৰ ৰাজনীতি হৈছে, বা স্বদেশী বিদেশী এইবিলাকো কথাও আছে। এই সম্পৰ্কে আপুনি চাগে, যিহেতু আপুনি এজন গতিশীল ব্যক্তি, আপুনি ইমূৰৰ পৰা সিমূৰ ঘূৰি থাকে, আপুনি নিশ্চয় এটা বিভিন্ন মানুহ লগ পায়, আপুনি চাগে কি ফিল কৰে? আপুনি এইটো সৃষ্টি কৰা হৈছে, এইটো আগতে নাছিলে, এতিয়া বেছি হৈছে, কাৰণ ৰাজনৈতিক আৰু কথাবোৰ ৰাজনৈতিক হিন্দু মুছলমানৰ মাজত উলম্ব বিভাজন হৈছে, আৰু এইটো ভাল হোৱা নাই। সেইটো পিছলৈ জাতি জনজাতিৰ মাজত বহুত বেছি বেয়ালৈ গুচি যাব। মানুহে আজি গমেই পোৱা নাই আজিৰ দিনত কিমান বেয়ালৈ যাব পাৰে গোটেই কথাখিনি। কিন্তু আমাৰ পৃথিৱীখনৰ সকলো সমান, আমাৰ তেনেকুৱা একো নাই। য'ত বহুত জেগাত গৈছোঁ, একো হিন্দু মুছলমান নাই, সকলো ধৰ্মৰ লোক আহে, সকলো ধৰ্মৰ লোকৰ লগত কথা পাতোঁ, যাওঁ, লগ কৰোঁ, মানে একো নাই তেনেকুৱা। তাকেতো আমাৰতো ভূপেন দাই গাই গৈছে, মানুহে মানুহৰ বাবে যদিও কোনো নাভাবে, নহয় জানো? গতিকে আজি যিহেতু অশোক সিদিনাখন, আজিৰ পৰা দুদিনমান আগতে আমাৰ কাৰ্বি আংলং খেৰণিত যিটো আমাৰ খুব এটা জুইৰ দাবানল জ্বলিছে, এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। গণতান্ত্ৰিক ব্যৱস্থাৰে কৰা কিছুমান দাবীৰ প্ৰতি যদি শ্ৰদ্ধা নজনায়, তেনেহ'লে মানুহেতো লাষ্টত ওলাই আহিব লাগিব, নহয় জানো? এনেকুৱা ধৰণৰ পৰিস্থিতিৰ ফালে আমি কিন্তু সমগ্ৰ ভাৰতবৰ্ষখনেই ক'ৰবাত কিন্তু গতিশীলতা কৰি আছে বুলি আপুনি ভাবেনে বাৰু? আছে। আমি মানে বহুত সলনি কৰিবলগীয়া হৈ আছে। এতিয়াও আমাৰ স্বাধীনতা ইমান বছৰ হ'ল, তথাপিও ইমান পিছ পৰি আছোঁ কিছুমান বেলেগ দেশৰ তুলনাত। মানে মানুহবোৰ কেনেকৈ আছে, কেনেকৈ উন্নতি কৰিছে, কেনেকৈ ডেভেলপ কৰিছে নিজকে, অকল বাহিৰেদি। আমাৰ ইয়াত ডেভেলপমেণ্টৰ কনচেপ্টটো অলপ বেলেগ। আমাৰ ইয়াত ঘৰটো ডাঙৰ হোৱাটো ডেভেলপমেণ্ট, বা চহৰখন ডাঙৰ হোৱাটো হেৰি আৰু কি কয়, চিমেণ্ট বেছি হেৰি কংক্ৰিট, মানে আমাৰ ডেভেলপমেণ্টটো। আমাক ইয়াত কংক্ৰিট ডেভেলপমেণ্টটোক আমাৰ ইয়াত ডেভেলপমেণ্ট বুলি সাধাৰণতে কয়। কিন্তু ভাবোঁ মানসিক ডেভেলপমেণ্ট এটা আচলতে আমাক খুবেই প্ৰয়োজন, আৰু সেইটো পেৰেলি দুইটা যাব লাগিব। দুইটা অকল কংক্ৰিট বেছি হৈ গ'লেও মানে যদি মানসিকভাৱে উন্নত নহয়, তেতিয়াহ'লে আমি বহুত বেছি পিছ পৰি থাকিম। এইটো এটা খুব আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে, যে মানসিকভাৱেও যে আমি ৰিচ হ'ব লাগে, যে মানসিকভাৱে ৰিচ হ'লে আচলতে সকলো ফালেদি ডেভেলপমেণ্টটো সম্ভৱ, নহয় জানো? লাগিলে তেতিয়া মানে কংক্ৰিট ডেভেলপমেণ্ট নহ'লেও কথা নাই। মানে আমাৰ অসমখন ইমানেই প্ৰাকৃতিকভাৱে উন্নত, ৰিচৰ্চফুল, আমাক অকল মানসিক মেণ্টেল যিটো ডেভেলপমেণ্ট সেইটোহে খুব প্ৰয়োজন হৈ আছে এতিয়া ভাবোঁ। সেই মেণ্টেল ডেভেলপমেণ্টটো আপুনি মানে হোৱাটো দেখা নাই নেকি? কিবা প্ৰচেষ্টা চলিছেনে বাৰু? গেপটো বেছি। ধৰা মানুহ যদি কংক্ৰিট ডেভেলপমেণ্টটো ইমান গৈছে, মেণ্টেলটো ইমানত আছে, সেইটো বেছি হৈ গৈছে, সেইটো কমি গৈছে। মানে দুইটা যিটো পেৰেলেলি যাব লাগিব, দুইটা পেৰেলেল সমবিকাশ এটা হ'ব লাগিছিল, নহয় জানো? এতিয়া ধৰক আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি সম্পৰ্কে মই অকণমান আহিব বিচাৰিছোঁ, যে গ্ৰাম্য অৰ্থনীতিটো হৈছে কি, আমাৰ গাঁৱে ভূঞে যদি আপুনি ঘূৰি থাকে, বা
ময়ো বিভিন্ন জেগাত যাওঁ কেতিয়াবা গ'লে দেখা পাওঁ যে বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিৰ মানে ড্ৰয়িং ৰুমটো অকণমান ভালকৈ ৰাখিছোঁ যদিও পাকঘৰত বহুত অভাৱ নহয় জানো তো পাকঘৰৰ অভাৱৰ সুযোগৰ গইনালৈ এতিয়াতো বিভিন্ন ধৰণৰ ফ্ৰী চাউল আহিছে ফ্ৰী দালি আহিছে নহয় জানো নিমখলৈকে আমাক ফ্ৰী দিয়া হৈছে এইবোৰ সম্পৰ্কে আপোনাৰ কেতিয়াবা মনত কিবা চিন্তা কৰেনে মানে কৰ্মবিমুখ হ'ব নালাগে ফ্ৰী দি মানে দিব নালাগে যাতে কৰ্মবিমুখ হৈ যায় মানুহ হয় তো কেতিয়াবা কিবা বিপদত পৰিছে তেতিয়া বেলেগ কথা বা সেই বিপদটোৰ পৰা ওলাই অহালৈকে সিমানখিনিয়ে কাম দিব তাৰ কিন্তু সদায় কাৰণে এইটো চলিউশ্যন নহয় লাহে লাহে কাম কৰা বন্ধ কৰিব এইটো হৈছে যিটো খেতি নহ'ব অসমীয়া মানুহৰ বহুত পথাৰটো এতিয়া উদং হৈ পৰি আছে আৰু লাহে লাহে খেতি নকৰি সেইখিনি জেগাত খেতি কৰিব নোৱাৰা হ'ব যেতিয়া খেতি নোহোৱা হ'ব তেতিয়া কোনোবা অন্য এজন কেপিটেলিষ্ট আহি সেইখিনি মাটি কিনি ল'ব কাৰণ তাত খেতি একো কাম নাই সেইখিনিত তেওঁলোকে ইণ্ডাষ্ট্ৰি কৰিব তাতে সেইসকল মানুহ তাতে কাম কৰিব যিটো হৈ আছে হয় হয় আপোনাৰ জৰিয়তে আমি নিশ্চয় আশা ৰাখিম যে যাতে এনেকুৱা ধৰণৰ যিবিলাক স্পৰ্শকাতৰ বিষয় সেই বিষয়বিলাক যাতে আপোনাৰ ছবিত নিশ্চয় ছাবজেক্ট হিচাপে স্থান পাব বা পাই আহিছে অনাগত সময়ত আৰু যাতে আমি খুব মানে বল্ডলি আমি দেখা পাওঁ যে আপোনাৰ এইবিলাকৰ ওপৰত যেনেকৈ গ্ৰাম্য অৰ্থনীতি যেনে পাকঘৰত খালী মানে এটা কথা এটা মোৰ মনৰ কথাখিনি আপোনাক কৈছোঁ যিহেতু আপুনি এটা আৰ্ট ফৰ্ম জানে ভালদৰে আপুনি জানে সেই ফৰ্মেটত আপুনি এইবিলাক বস্তু আনিব পাৰে নহয় জানো তেতিয়া ভাবোঁ যে আমাৰ নিশ্চয় সামাজিক সচেতনতা বোধৰ আমাৰ ইয়াত সৃষ্টি হ'ব আৰু লগতে আমাৰ যিটো আমাৰ অৰ্থনৈতিক এটা জাতি যেতিয়ালৈকে আৰ্থিকভাৱে সবল নহ'ব তেতিয়ালৈকে তেওঁলোকৰ সংস্কৃতিও বিকাশ নহ'ব নহয় জানো তেনেকৈ অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে আমি ধৰক মানে কি কৰিব আমাৰ নৱপ্ৰজন্মই ধৰক নতুন এটা ল'ৰা যদি কিবা এটা কৰিব বিচাৰিছে এচাম মানুহে যদি কিবা কৰিব বিচাৰে কেনেদৰে আগবাঢ়িব কাৰণ ইতিমধ্যে কেপিটেলিষ্ট গ্ৰুপৰ হাথিয়াৰ আছেই অলপ বেলেগ ধৰণে ইয়াৰ এটা থিংক টেংকৰ দৰকাৰ আছে ইয়াৰ এগেইনষ্টত এইটো বস্তু ছাৰ্ভাইভ কৰিব হ'লে নহয়নে বাৰু হয় আমাৰ আগৰ ছিষ্টেমটো ঘূৰাই আনিব লাগিব আমি যেনেকৈ ছেল্ফ ছাফিচিয়েণ্ট আছিলোঁ আমি আত্মনিৰ্ভৰশীল আছিলোঁ মানে পুখুৰীত মাছ সকলো থাকে আমাৰ আৰ্কিটেকচাৰটো এইটো যিহেতু মই আৰ্কিটেকচাৰ ষ্টুডেণ্ট আছিলোঁ অলপ সময় 3 বছৰমানৰ কাৰণে সাম্যক জ্ঞান আছে কিন্তু অসমৰ আৰ্কিটেকচাৰ বুলি ক'লে অসমীয়া ঘৰ এখন বুলি ক'লে কেতিয়াও অকল ঘৰখন নাই তাৰ গোটেই চৌহদটোত গোসাঁই ঘৰটো গোহালিটো পুখুৰীটো বাঁহগছ পথাৰ কুকুৰা হাঁহ গোটেই ছেটআপটো গোটেইখিনি ছেটআপ একেলগে এটা এখন ঘৰ হয় ঘৰ বাৰী মিলাই তামোল পাণ চব থাকিব সেই যিটো আত্মনিৰ্ভৰশীলতা ছেল্ফ ছাফিচিয়েঞ্চি সেইটো এতিয়া দিনক দিনে কমি আহিছে আৰু সেইটো থাকে আমাৰ আগৰ জেনেৰেশ্যনটোৰ আমাৰ আগৰ প্ৰজন্মৰ ভুল আছে তেওঁলোকে খেতি কৰাৰ কথা নক'লে আমাক আমি নাজানো মই লাজ পাওঁ যে মই খেতি কৰিব নাজানো কিয় কাৰণ নক'লে আমাক এনেকৈ দেখুওৱা হোৱা নাছিল যে এইটো এটা ইম্পৰ্টেণ্ট কাম উল্টা দেখাইছে যে তহঁতি ভালকৈ নপঢ়িলে খেতি কৰিব লাগিব মানে এইটো এটা কেনেকুৱা কথা মই বুজি নাপাওঁ এতিয়া মই লাজ পাওঁ তেনেকুৱা মানুহৰ মাজত সেইটো মানে বহুত লাজৰ কথা মানে যদিও সেইসকল ভাল মানুহ আছিলে ঘৰৰে মানুহ আচলতে চিন্তাটো তেতিয়া এনেকুৱা ইমান যে এটা হঠাৎ যাতে ইমান পৰিৱৰ্তন হ'ব আচলতে তেওঁলোকেও ইমান ধৰিব পৰা নাছিল নেকি যাতে ইমান এটা যে অকণমান সুবিধাবাদী গুণ এটা আছিলে চাগে মই ভাবোঁ সুবিধাবাদী গুণ এটা আছিল কিছুমান আমাৰ পৰিস্থিতিবোৰ তেনেকুৱা হৈ আহিছিলেতো আমাৰ হিষ্ট্ৰীটো তেনেকুৱা বহুত হাৰ্ড মাজত সেই হেৰিৰ পৰা আৰু আলফাৰ সময়ৰ পৰা যদি চোৱা যায় বহুত হাৰ্ড আন্দোলন চব আন্দোলনত আমাৰ হৈছে কি বহুত আপুনি আন্দোলনৰ কথা ওলাইছে যেতিয়া আমাৰ ধৰক আন্দোলনতে আমাৰ প্ৰায় আলফা আন্দোলনত প্ৰায় 10-12 হাজাৰমান আমাৰ অসমীয়া ল'ৰা মৰিলে চব আমাৰ ব্ৰেইনী ল'ৰা আছিল বহুত আমাৰ ব্ৰেইন থকা ল'ৰাবিলাক মৰিলে তাত গুচি গৈছে আৰু তাত গৈ তাৰপিছত 83ৰ পৰা চলা এইবিলাক আন্দোলনত আছেই গতিকে এইখিনিতে মই আপোনাক এটা কথা সোধোঁ যে অসম চুক্তি যিটো আমাৰ ৰূপায়ণ বিভাগৰ দ্বাৰা আজি কিছুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে উদ্বোধন কৰিলে আমাৰ শ্বহীদ যিটো বনাইছে ধুনীয়াকৈ যে এই 860জন শ্বহীদৰ এটা মানে স্মাৰক হেৰি এটা বনাইছে
সেইটো বনাইছে আমি ভাল পাইছোঁ কিন্তু এই বনোৱাৰ ফলত শ্বহীদসকলৰ প্ৰতি এটা সঁচাকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছেনে বাৰু কাৰণ অসম চুক্তিখনৰ এতিয়া স্বাক্ষৰিত হোৱা প্ৰায় 50 বছৰমান হ'ব আৰু ৰিচেণ্টলি 40 বছৰ হৈ গৈছে কিন্তু আমাৰ এই বিদেশী প্ৰব্লেমটো এতিয়াও একেই আছে সেইটো একো হোৱা নাই এইটো মানে কেনেকুৱা ধৰণৰ হ'ল যে ইমানকেইজন মানুহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্মাৰকটো দিলোঁ কিন্তু অথচ তেওঁলোকে বিচৰা যিটো অসম চুক্তিৰ যিটো আখৰে আখৰে পালন কৰাৰ যিটো হেৰি সেইটো একো পালন নকৰাকৈ এই ন্যাস বনালে আৰু তাতে আমাৰ যদি আমি যদি খুব ভাল কাম হৈছে বুলি কওঁ একেবাৰে বেয়া কাম হৈছে বুলি কোৱা নাই ভাল কথা এইটো কৰিছে ভাল কথা এটা হিষ্ট্ৰী থাকিব আমি এটা স্বীকৃতি পাইছোঁ হয় আমাৰ ল'ৰা বহুত মৰিছে আৰু অকল যে 860জনেই মৰিছে তেনেকুৱা নহয় সেই সময়ত আৰু বহুত মানুহ ৰেকৰ্ড নোহোৱা আৰু বহুত মানুহ মৰিছে বহুত মহিলা মৰিছে বহুত ছোৱালী আমাৰ হেৰি হৈছে গতিকে এই সম্পৰ্কে আছে নহয় জানো যে এইবিলাকৰ দ্বাৰা আমাৰ মানুহবিলাকৰ মাজতো এটা আলাপ আলোচনা দৰকাৰ এইবোৰৰ ওপৰতো নহয় যিহেতু মানে সেইটো বিভিন্ন ফৰ্মেটতো হ'ব পাৰে অকল যে বৌদ্ধিক সমাজে আলোচনা কৰি থাকিব লাগিব তেনেকুৱা নহয় বিভিন্ন নাটকৰ জৰিয়তে হ'ব পাৰে গানৰ ছাবজেক্ট হ'ব পাৰে আৰ্টৰ ছাবজেক্ট হ'ব পাৰে নহয় জানো গতিকে এই সম্পৰ্কে আপুনি কি ভাবে বাৰু বস্তুটো এইটো অৱশ্যে যথেষ্ট ধৰণৰ এটা মানে চিন্তনীয় বিষয় এইটো আচলতে ইয়াৰ ওপৰত খুব ভালদৰে মানে চিন্তা মানে এনে কৰিব নোৱাৰি পটককৈ ক'ব নোৱাৰি যে কিদৰে আমি হেৰি কৰোঁ আমি খুব বেছি গভীৰলৈ আলোচনা কৰি আছোঁ নেকি বাৰু এইখিনিতে প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটি গাখীৰৰ ব্ৰেণ্ড মিল্কৰ ফ্ৰেছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে এই সৰু এডটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, সদায় আপোনজনৰ কাষত Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. পুনৰ স্বাগতম জনাইছোঁ আমাৰ কিছু আলাপ আৰু কিছু চিন্তাৰ মজিয়ালৈ আমাৰ আজি অতিথি বিশিষ্ট যুৱ চিত্ৰশিল্পী আমাৰ মহন্ত ডাঙৰীয়া আচ্ছা এতিয়া কি প্ল্যান আছে প্লেনিং কি মই ইমান বহুত দীঘলীয়া প্লেনো নাই মানে আছে বহুত দীঘলীয়া এটা আছে আৰু একদম ছুটি এটা আছে মাজত নাই ধৰা 10 বছৰলৈকে আছে আৰু এক পৰহিলৈকে আছে তাৰ মাজৰখিনি নাই মানে হৰ্ষম্যাদী আৰু একেবাৰে হৰ্ষম্যাদী একেবাৰে দীৰ্ঘম্যাদী আছে আৰু এই দুটা থাকিলে দীৰ্ঘম্যাদীও নাই এই দুটা থাকিলে ঠিক আছে কাৰণ এটা ভিজন থাকিব ন মানুহক যে কি কাম কৰিলোঁ ঠিকে আছে মই আঁকিব পাৰোঁ বা মই এনেকৈ কৰি আছোঁ টেলেণ্টেড হয় কিবা হয় কিন্তু কৰিম কি সেইটো এটা মানে তাকে ভাল আঁকো ঠিক আছে কিন্তু কি আঁকিম বা আঁকা ছবিটোক মানে ক'লৈকে লৈ যাম সেইবোৰ এটা দীঘলীয়া প্লেন অভাৰঅল আৰু ছবি গোটেই কাৰণ যিহেতু অসমৰ চিত্ৰশিল্পৰ একেবাৰে তলত আছিলে এতিয়া যথেষ্টখিনি এৱাৰনেছ একদম ওপৰত লৈ যাব লাগিব যিটো হয় মানে কাৰণ ফাণ্ডামেণ্টেল লেংগুৱেজ প্ৰথম ভাষা মানুহৰ কোনো সকলোৱে বুজি পায় যিসকলে দেখিব চকুৰে দেখে তেওঁলোকে ছবি ভাষাটো বুজিব পৰা ক্ষমতা আছে যিমানে যি নহওক লাগিলে সেইটো খালী চৰ্চা নাই বা মানুহৰ মাজত সাধাৰণ মানুহৰ মাজত গৈ পোৱা নাই এটা টান বিষয় বা টান কিবা কথা এটা বুলি আওকাণ কৰে ভাবোঁ ছবিৰ উন্নতিয়ে গোটেই আমাক এনেও হেৰি এটা উন্নত জাতিলৈ লৈ যাব ছবি বা ভিজুৱেলি যদি আমি হেৰি হওঁ লিটাৰেট হওঁ এতিয়া গোটেই পৃথিৱীত
আমাৰ কাৰণে এটা কমন থাকিব কাৰণ সকলোৱে বুজি পায় ন গোটেই পৃথিৱীত ভাষাৰ আমাৰ উদ্ভৱ যিটো চিত্ৰশিল্পৰ যিটো ইতিহাস সেইটো আমাৰতো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও আমাকতো তেখেতে চিত্ৰশিল্পটো তেখেতে কৰি থৈ গৈছে তাৰপিছত মানে চৰ্চাটো খুব কমকৈ যিমানখিনি গানত দিলে আমাৰ অসমত গানত যিমানখিনি উন্নতি হ'ল বিষ্ণুৰাভাৰ পৰা ধৰি শংকৰদেৱটো আছিলে তাৰপিছত বিষ্ণুৰাভাৰ পৰা ধৰি জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা জুবিন গাৰ্গ আজি গান ক'ৰবাত পালেগৈ মানুহে মানে গানটোক আঁকোৱালি ল'লে কিন্তু ছবিটোক লোৱা নাই আমি অকণ বেছিকৈ কৰিবলগীয়া হৈছে আমি আৰু দুটামান জেনেৰেশ্যনৰ কাম বেছিকৈ কৰিবলগীয়া হৈছে সেইকাৰণে এতিয়া যাতে মানুহৰ ওচৰত লৈ যাব পাৰি অলপ মানে ছবিৰ এটা মানে পাগলামিৰ দৰকাৰ আছে নহয় জানো সোমাই দিব লাগিব মানুহ মানে বুজি পাব লাগিব এনেকুৱা নহয় যে ছবি একো বুজি টান কিবা এটা নহয় সেই কথাটো আমি উপলব্ধি কৰাব লাগিব মোৰ মিছনটো তেনেকুৱাই সেই দীঘলীয়া প্লেনটো আৰু ছবিত মই বেলেগ ধৰণে বেলেগকৈ এষ্টাব্লিছ কৰিম এতিয়ালৈকে এটা পৰ্যায়ত আছে আৰু কৰিব লাগিব আৰু একদম হ্ৰস্বম্যাদী প্লেনটো হ'ল মোৰ এটা নতুন প্ৰজেক্ট আছে আৰু বছৰো শেষ হ'ব হৈছে এইকেইদিন ঘৰতে থাকিম মোৰ ঘৰত ষ্টুডিঅ' আছে কাম কৰা জেগা আছে তাতে কাম কৰিম কি কৰিবা এইটো হেৰি হয় স্ক্ৰেপ মানে পেলনীয়া বস্তুৰ পৰা কিবা এটা সৃষ্টিশীল বনাব লাগে পেলনীয়া আমি পেলাই দিয়া প্লাষ্টিক বটল হওক বা অন্যান্য যি হওক বা যিকোনো স্ক্ৰেপ গাড়ীৰ পাৰ্টছ হ'ব পাৰে তো মই ৱেল্ডিং মেচিন এটা লৈ ঘূৰি আছোঁ এতিয়া নতুন ৰূপত দেখাব চিত্ৰশিল্পী বা ৱেল্ডাৰ হ'বলৈ গৈ আছে গতিকে এইটো এটা খুব ইণ্টাৰেষ্টিং হ'ব নহয় আমি আৰু খুব বেছি আমি শুভেচ্ছাই জনাব পাৰিম কাৰণ আমি দেখিলে আমি গম পাম কথাখিনি নহয় জানো আৰু আচলতে প্ৰয়োজন হৈছে আজিৰ সময়ত এটা শিল্পী সেনানী মানে এচাম পাগলৰ দৰকাৰ হৈছে যি পাগলবিলাকে সমাজৰ যিবিলাক নট বলটো ঢিলা হৈছে এই নট বলটোবিলাক টাইট কৰিব লাগিব নহয় জানো পুৰণা নট বলটোবিলাক দলি মাৰি নতুন নট বলটোবিলাক টাইট কৰিব লাগিব নহয় জানো তাৰ কাৰণে আমি এইবিলাক ৰাজনৈতিক দল কোনোবা বিৰোধী দল কোনোবা সামাজিক সংগঠন এইবিলাকৰ ওপৰত নিৰ্ভৰ হ'লে নহ'ব আমি এজাক শিল্পী সেনানী তৈয়াৰ কৰিব লাগিব এই সম্পৰ্কে একমত হয়নে নহয় হয় ন এই শিল্পী সেনানী তৈয়াৰ কৰিব হ'লে আমি এচাম পাগলৰ দৰকাৰ হ'ব গতিশীলতা থকা পাগল আৰু গতিশীলতা নিশ্চয় আপুনি ভাল পাই চাগে জীৱন সেইটোৱে গতিশীলতা ৰৈ নাথাকে ন সময়ো ৰৈ নাথাকে আমি এনেই ৰৈ থাকিলেও সময়ত গৈ থাকিম এনেই ৰৈ থাকিলেতো আমি সময়তে গৈ থাকিব লাগিব গতিকে হয় এইবোৰৰ ওপৰতো কিছুমান কথা বাৰ্তা আমাৰ হ'ব পাৰে যে এচাম পাগলৰ আমি কিদৰে সৃষ্টি কৰিব পৰা যায় পাগল মানে এটা মই সেইটো পাগল কোৱা নাই সমাজ বিজ্ঞানীবিলাককতো পাগল বুলিয়ে কয় মানুহে যাক বুজি নাপায় হয় পাগল হয় নহয় ভগৱান দুটাই হয় কেতিয়াবা এই যেনে কাৰোবাক কোনোবাই কিবা এটা কৰিছে বুজি পোৱা নাই যদি বোলে পাছত গম পালে যে আচ্ছা এই ডাঙৰ কাম কৰিছিলে তেতিয়া ভগৱান তাৰ আগৰ মুহূৰ্তলৈকে পাগল থাকিব পাৰে একেটা মানুহ পাগল আছিলে মৰাৰ পিছত ভগৱান হৈ যায় বোলে মহন্ত পাগল চাওচোন এইটো আমাৰ জুবিন দা মৰাৰ আগলৈ পাগল আছিলে মৰাৰ পিছত ভগৱান হৈ গ'ল মানে সকলোৰে কাৰণে কোৱা নাই দেই কিছুমান এটা শ্ৰেণী কাৰণ কিছুমানে আগৰ পৰাই ভগৱানে ভাবে তেখেতক মানে বহুত আছে আমাৰ ধৰক এনেকুৱা ধৰণৰ আমাৰ এটা সামাজিক ব্যৱস্থা গঢ় লৈ উঠা নাই আচলতে যিসকল আমাৰ শিল্পী আছে মই এইটো কথা কোৱা নাই যে জুবিন গাৰ্গৰ দৰে শিল্পীটো আৰু চব নহয় জানো তথাপিও তাতকৈ অকণমান তলৰ যিসকল আমাৰ শিল্পী আছে এই শিল্পীসকলকো আচলতে জীৱিত কালতেই আমি এটা যদি তেখেতসকলক সন্মান যাচা তেখেতসকলক অলপ মৰম যচা এটা ব্যৱস্থাও এটা আমি আচলতে গঢ়ি তুলিব লাগে নহয় জানো কাৰণ অলপ মৰমে সেই শিল্পীজনক নিজৰ সৃষ্টিত বহুতখিনি নাই আচলতে মই ভাবোঁ মানে শিল্পী এজন এই সন্মানৰ ইমানো ভোকা হ'ব নালাগে ইমান সন্মান কাম কৰিব লাগে কাম বছ শিল্পী মানে বেলেগ একো নহয় মানে কামছে দিখা দেনা চাই কাম কৰা বাছ সন্মান মানে নিজে আহিব এইবোৰ আহি থাকিব গৈ থাকিব সন্মান আৰু সেই একেটা মানুহে কিবা কাইলৈ ভাল কথা এটা মই এতিয়া যদি ভাল কথা এটা কৈ দিওঁ মোক বেয়া পাব মানুহে মানে এনেকুৱা কথা বুজিছোঁ নকওঁ কেতিয়াবা মানে কৰ্মকে ধৰ্ম বুলি আগবাঢ়ি যাব লাগে আৰু কামটো কৰি থাকিব লাগে আৰু যাতে নিজৰ
নিজৰ ভাল হোৱাৰ লগতে আৰু 10জনৰ আৰু 10জনৰ বা 10জনৰ নাম্বাৰ 10টোক বঢ়াই বঢ়াই গৈ থাকিলে হ'ল তেতিয়া আৰু সন্মান আহি গৈ থাকিব মানে 10 বা 100জনৰ ভাল হ'ল 200জনৰ 1000 লাখজনৰ ভাল হ'ল কিবা এটা পালে সেইটোৱে কথা তেনেকৈ ভাবোঁ আৰু সেইটোৱে কথা হয় এতিয়া ধৰক মই অকণমান এটা বেলেগ প্ৰসংগলৈ আহিছোঁ খুব বেছি দীঘলীয়া নকৰোঁ ইতিমধ্যে আপুনি যাবও লাগিব নহয় জানো লখিমপুৰত এতিয়া আমাৰ ধৰক বৰ্তমান সময়ত আমাৰ যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে আপোনাৰ ধাৰণা কেনেকুৱা ধৰণৰ আৰু মই বুজি নাপাওঁ মই ইমান মানে কেতিয়াবা কিবা এটা কয় কেতিয়াবা বেলেগ কিবা এটা কয় সেইটোৱে আৰু মানে আমাৰ ৰাইজেও চাগে বহুতে বুজি নাপায় কিন্তু হাতৰ টাইপ তেখেতৰ পাৱাৰ হেৰিৰ কাৰণে তেখেতক সকলোৱে সন্মতি দিয়ে হয় ছাৰ সেইটোৱে চলি আছে আৰু হয় ছাৰটো বেছি হোৱা হৈছে মানে আমি প্ৰশ্ন কৰিব লাগিব আৰু প্ৰশ্ন কৰিলে তেখেতে উত্তৰ দিবও লাগে উত্তৰটো ভালকৈ দিলে হ'ল যিহেতু তেখেতে ৰাইজৰ প্ৰতিনিধি ৰাইজে প্ৰশ্ন কৰাৰ অধিকাৰ আছে আৰু প্ৰশ্নটো কৰাৰ কাৰণে যাতে তেওঁ ভয় নাখায় বা একো নাই উত্তৰটো দিলেই হ'ল যদি নিজৰ ঠিকে পাৱাৰটো আছে ধৰক ইমান খটুৱাব পাৱাৰটো ইমান দেখাব নালাগে আচ্ছা বিগত সময়ছোৱাত আমি দেখা পালোঁ যে কবিতা লিখা মানুহকো চিত্ৰ আঁকা মানুহকো জেললৈকে প্ৰেৰণ কৰাটো আমি দেখা পালোঁ হয় এই সম্পৰ্কে অৱশ্যে যথেষ্ট দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এখন গণতান্ত্ৰিক দেশত এতিয়া বৰ্তমান এনেকুৱা হৈছে কিবা এটা ক'লে চিত্ৰ কবিতা কথা কোৱাৰ অধিকাৰ আমাৰতো নিশ্চয় থাকিব লাগিব নহয় জানো কথা ক'বলৈ চৰকাৰ এখনে যদি বেয়া কাম কৰিছে বা কিবা এটা যদি বেয়া দেখিছোঁ আমিতো ক'ব লাগিব তাততো নোকোৱাৰটো কথাটোৱে বোলে বেলি পশ্চিমৰ পৰা উদয় হয় ছাৰ এনেকৈ কৈ থাকিলেওতো নহয় যিহেতু এখন আমাৰ দেশখন চলাবৰ কাৰণে আমি এখন তেওঁলোকক প্ৰতিনিধি হিচাপে ৰখা হৈছে বেলেগ একো নহয় প্ৰতিনিধি হিচাপে ৰখা হৈছে গতিকে তোমালোকে ভালকৈ চলোৱা আৰু এইটো কথা অৱশ্যে অতিকৈ দুৰ্ভাগ্যজনক নহয় জানো এটা কবিতা লিখাৰ কাৰণে আমাৰ জেল খাটিছে কিন্তু হয় এইটো এই বহুত বেয়া কালচাৰ এটা চলি আছে এতিয়া বেছি দিন হোৱা নাই এইবোৰ আগতে আমি শুনা নাছিলোঁ তেনেকৈ ধৰক ৰিচেণ্টলি এইবিলাক খুব বাঢ়িছে গতিকে কিবা এটা লিখিলে যেনিবা সেইটোৰ ওপৰত চৰ্চা কৰিব লাগে সেইটোৰ ওপৰত বুজিব লাগে এইটো কিয় লিখিলে বা যদি কিবা ভুল আছে শুধৰণি কৰিব লাগে আজি কিছু নহয় প্ৰতিবাদ কৰাৰ বা এটা মাধ্যম কবিতা হ'ব পাৰে কবিতা প্ৰত্যেকটো শিল্পই এটা মাধ্যম হয় গান হ'ব পাৰে এখন নাটক হ'ব পাৰে ছবি এখন হ'ব পাৰে প্ৰতিবাদ বা কোনোবা কিবা এটা কথাও ক'লে যেনিবা চিনেমা এখন হ'ব পাৰে গতিকে সেইবোৰৰ ওপৰত আচলতে আৰু যেতিয়ালৈকে অভদ্ৰামী নহয় তেতিয়ালৈকে কোনো ধৰণৰ এৰেষ্ট বা এইবোৰ হ'ব নালাগে ঠিকেই কৈছে যে অভদ্ৰামী পৰ্যায়লৈ যিটো কোনোবাই বোলে কলাৰ নামত অভদ্ৰামী কৰিছে তেতিয়া তাৰ হওক তেতিয়া বেলেগ কথা সেইটো আমি ক'ব নাযাওঁ কিন্তু কলাৰ এটা কোৱাৰ ধৰণ থাকে আৰু সেই ধৰণটোৰ ভিতৰত আমি যিকোনো কথা ক'ব পাৰিব লাগে আচলতে মানে আপুনি হিমন্ত বিশ্ব শৰ্মা সাঁথৰ বুলি মানে ক'ব বিচাৰিব তেখেতৰ কথা মই মাজতে এনে কিবা এটা ইণ্টাৰভিউত মোক সুধিলে কি তোমাৰ প্ৰিয় অভিনেতা কোন মই তেখেতৰ কথা ক'লোঁ আচ্ছা সুধিছে তোমাৰ প্ৰিয় অভিনেতা কোন মই মুখৰ পৰা ওলাই গ'লোঁ হিমন্ত বিশ্ব শৰ্মা ভাল এক্টৰ সেইটো কাৰণে আমাৰ অডিয়েঞ্চে বা ভোটাৰ ৰাইজে আজিও ক্লেপ বজায় নিশ্চয় আপোনাৰ এছেছমেণ্টটো ভুল নহয় হয় সেইটোতো হয় আমি যদি এটা ইনডাইৰেক্টলি দৃষ্টিত চাওঁ তেওঁ বিগত প্ৰায় 20-25 বছৰ ধৰি তেখেতৰ ভিডিঅ'বোৰ যদি আমি বেলেগকৈ চাওঁ বেলেগ সময়ৰ একেলগে চাওঁ এতিয়া অলপমান কনফিউজিং মানে বুজি নাপাওঁ পটককৈ আদৰ্শগত কোনো কথা নাই ক্ষমতা অনলি গৌৰৱ গগৈ সম্পৰ্কে আপোনাৰ কিবা ধাৰণা ভাবেনে কেতিয়াবা তেখেত আৰু এক্টিভ হ'ব লাগিব আৰু মানে যিহেতু অপজিশ্যনত আছে সিমান শক্তিশালী মানে উঠি অহা নাই যেন লাগে মানে যিমান অপজিশ্যন বা বিপক্ষত থকা বা বিজেপিয়ে যিটো ধৰণে কেম্পেইনিং কৰি আছে যিটো ধৰণে মানুহৰ মনত মগজুত যিকোনো ধৰণৰ কথাবোৰ সোমোৱাই আছে বা অপজিশ্যন সিমানেই শক্তিশালী হ'ব লাগে বুলি মই ভাবোঁ মানে যোনে নহওক কংগ্ৰেছ হওক বিজেপি বা বেলেগ অন্যান্য অন্যান্য দলসমূহেও সেইটো ভূমিকা ল'ব লাগিব ৰাইজৰ দলৰ সম্পৰ্কে আমাৰ অখিল গগৈৰ সম্পৰ্কে ৰাইজৰ দলৰ মই ইমান তেনেকৈ মানে মোৰ ৰাজনৈতিক ধাৰণা ইমানো মানে ষ্ট্ৰং নহয় কিন্তু মই বৰ বিশেষ একো দেখা নাই তেনেকুৱা সম্ভাৱনা দেখা নাই
অসমৰ বিভিন্ন ধৰণৰ পৰ্যটন ক্ষেত্ৰ আছে অসমখন এক্সপ্ল'ৰ হ'বলৈ এতিয়াও বহুত বাকী আছে অসমৰ যদি আপুনি আপাৰ আছামৰ পৰা আমি যদি আমাৰ বহুত বস্তু আছে যিবিলাক বস্তু আমি আচলতে এক্সপ্ল'ৰ কৰিব লাগিছিল যে এইবিলাক সম্পৰ্কে কোনে কৰিব যিবিলাক এটা পৰ্যটন বিভাগ আছে যদিও তেওঁলোকৰো কোনো ধৰণৰ হেৰি নাই মই ৰিচেণ্টলি শিৱসাগৰ গৈছিলোঁ তাৰো তলাতল ঘৰৰ অৱস্থা দেখিলোঁ খুবেই দুৰ্ভাগ্যজনক এতিয়া আমাৰ অসমৰ পৰ্যটন উন্নত কৰিবৰ কাৰণে হেৰি কি মেলন পষ্ট মেলন আহিবলগীয়া হৈছে পষ্ট মেলনে বচাব এতিয়া অসমৰ হেৰি পৰ্যটন হয় এইটো আমি দৰ্শক শ্ৰোতাৰ কাৰণে এৰিলোঁ পষ্ট মেলন আপুনি কৈছে যে পষ্ট মেলনক আনিব লগা হৈছে এইটো মই এইটো সৌভাগ্যৰ কথা বুলি নিশ্চয় নাভাবোঁ এইটো আমাৰ কাৰণে দুৰ্ভাগ্যৰে কথা কাৰণ ইতিমধ্যে অসমত যিমানখিনি আচ্ছা আহোমৰ দিনৰ যিমানখিনি পুখুৰী আছে আপাৰ আছামৰ আছে যিমান সেই পুখুৰীবিলাককো যদি ভালকৈ মাছৰ কাৰণে যদি উপযুক্ত কৰি তুলিহেঁতেন আজি মাছ আমি অন্ধ্ৰক ছাপ্লাই দিব পাৰিলোঁ হয়নে ইমান আইডিয়া নিদিব আকৌ কোনোবাই লয় এতিয়া অন্ধ্ৰ মানুহে আদানী আম্বানী কোনোবা হয়তো আহি যাব পাৰে হা গতিকে নহয় যিহেতু মাছৰ খেতি আৰু সোণৰ খেতি বা হীৰাৰ খেতি একেই বুলি হয় কয় কাৰণ মাছতো প্ৰায় মই জনাত মানে হাজাৰ গুণ প্ৰফিট আছে হেৰি অসমত সিমান উৎপাদন নাই যিমান আমাক আমি হেৰি কৰোঁ বাহিৰৰ পৰাই আমাৰ চব আহি আছে বা চাউলৰ ক্ষেত্ৰতো হয় তেনেকুৱা চাগে এইবোৰ কি কৰিব পাৰি এতিয়া মানে সেইটো বহুত ডাঙৰ স্কেলত কৰিব লাগিব এজন দুজন মানুহে আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ ইয়াত হৈছে কি আছাম মানে সমাজ বিজ্ঞানীৰ দৰকাৰ লাগে মানে বিজ্ঞান আমাৰ ইয়াত মানে শিল্পক এটা গ্লেমাৰাছ হেৰিত চাই হয় বা এক্টিঙক বা এনেকুৱা ধৰণৰ সেইবোৰ বস্তুত আমাৰ গ্লেমাৰ আছে কিন্তু বিজ্ঞান যোনে চৰ্চা কৰি আছে সেইটোত নাই যোনে আৰু ইফালে আৰু সিমানেই আঁতৰি আহি আছে মানে সেই বিজ্ঞান ভিত্তিক মানে বা কাম কিছুমানৰ লগত বিজ্ঞানমূলক চিন্তাধাৰাৰ লগত কিয় হোৱা নাই জানানে মানে বস্তুটো হৈছে কি আজি যদি আমি ফাৰ্ষ্ট ৱৰ্ল্ডৰ কাণ্ট্ৰিবিলাক চাওঁ তেওঁলোকে বিজ্ঞানৰ কালি এইটো বস্তু কি হ'ব গোটেইখিনি বিজ্ঞানৰ ওপৰতে জাপানে এইটো বস্তু কি কৰিব সেইটো বস্তু সম্পৰ্কে য'ত আলোচনা কৰি আছে আমি আলোচনা কৰি আছোঁ তোৰ পাকঘৰত কি বনাইছে কি মাংস বনাইছে মোৰ পাকঘৰত কি মাংস বনাইছে মই কি ধৰ্মক পূজা কৰোঁ তুমি কি ধৰ্মক পূজা কৰা তুমি কি সাজপাৰ পিন্ধিছা মই কি সাজপাৰ পিন্ধিছোঁ গতিকে আমাৰ যিটো চাইণ্টিফিক কথা তাততো একো নাই যিটো আমি ক'লোঁ যে বিজ্ঞানক গুৰুত্ব নিদিয়াৰ কাৰণেও আমাৰ অৱশ্যে অধঃপতন হৈ আহিছে একদম আৰু সেই চৰ্চাটো আৰু খুব লাগে মানে 100 জনৰ ভিতৰত 50 বা 70 জনে বিজ্ঞানৰ অধ্যয়ন কৰিব লাগে মই ভাবোঁ এনেকুৱা একো টান বস্তু এটা নহয় মানে এইটো এটা কি নাজানো সোমাই আছে মানুহৰ বিজ্ঞান টান পায় বা এনেকৈ 3টা ভাগত ভাগ কৰিছে আৰ্টছ কমাৰ্চ আৰু ছায়েন্স হাঁহি উঠে এইবোৰ শুনিলে ল'ৰা ছোৱালীবোৰ একো বুজি নাপায় সেই 3টাৰ মাজত ভাগ কৰি ল'লে জীৱনটো তাতে আজি মই ব্যক্তিগতভাৱে ধৰক মই কলা বিভাগত আছিলোঁ মই ইতিহাসৰ মই ছাত্ৰ আছিলোঁ আৰু মই ইতিহাস পঢ়িলোঁ MA কমপ্লিট কৰিলোঁ এতিয়াতো মই বাণিজ্য কৰি আছোঁ এজন মানুহে গোটেইখিনি সমানে জানিবই লাগিব বা প্ৰত্যেকখিনি বস্তুৱে মানুহক ইম্পেক্ট পেলাই আছে বাণিজ্যৰ কথাও আছে বা বিজ্ঞানসন্মত চিন্তাধাৰা বা কলা পঢ়িলে বুলিয়ে বিজ্ঞানসন্মত চিন্তাধাৰা আকৌ বেলেগ বস্তু এইটো কলাটো থাকিব পাৰে কলা বিভাগতো হ'ব পাৰে এই চিন্তাধাৰাটো মানে সেইটো নহয় যে ছায়েন্স হেৰিত পঢ়িব লাগিব এই চিন্তাধাৰাটো ৰাখিবলৈও তেনেকুৱা যে বস্তুটো এটা জুকিয়াই চাবলৈ বস্তু এটা যুক্তিসন্মতভাৱে কৰিবলৈ ভাবিব লাগিব মানে প্ৰত্যেকটো কথাত প্ৰতিটো কৰ্মত আমাৰ যুক্তিসংগত হ'ব লাগিব যুক্তিকৰ হ'ব লাগিব নহয় জানো কামবিলাক গতিকে মানে সেইটো এটা খুব আপুনি গুৰুত্বপূৰ্ণ কথা আমাক ইনভেনশ্যন লাগে নতুন আৱিষ্কাৰ লাগে আমাক আৱিষ্কাৰক অৱশ্যে এনকাৰেজ কৰাৰ এটা পৰিৱেশ লাগে আৰু আচলতে চাব গ'লে আৱিষ্কাৰটো আমাৰ হোৱাই নাই বুলি ক'ব পাৰে নাই এতিয়া আমি চব বস্তু বাহিৰৰ পৰা আনি আছোঁ আমি ভাল গাড়ী এখন চলাই আছোঁ বেয়া প্ৰাউডলি চলাই আছোঁ মাৰ্চিডিজ চলাই আছোঁ কিন্তু বাহিৰৰ পৰা আহিছে নাই একো তাৰ প্ৰাউড কৰিবলৈ কথাই নাই তুমি কিনি আনিছা পইচা আছে তোমাৰ আমি একচুৱেলি মানে কি চিন্তা কৰি আছোঁ মানে আমি কি চিন্তা কৰি আছোঁ আমি কি মানে আমি ক'ত আছোঁ হে তাৰ মাজতো আছে খুব কম মানুহে ভাল কাম কৰি আছে তেওঁলোক অৱশ্যে অলপ ইমান হাইলাইটতো নাথাকে কিন্তু মই ভাবোঁ তেখেতসকলক ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ দেই এই ভিডিঅ'টো যিসকলে ভাল কাম কৰে তেওঁলোকক
ওলাই আহিব মানে ভাল কামে ডমিনেট কৰক ছ'চাইটিখন ডমিনেট কৰক ছ'চাইটি ভাল ভাল কামবিলাক বা আজিকালি ফেচবুকটো চাব নোৱাৰি কাৰণ কিছুমান অদৰকাৰী কথাত বিতৰ্ক চলি থাকে অদৰকাৰী কথাত মানুহবোৰ লাগি থাকে তাই ইমান ভাল ভাল মানুহে ইমান অদৰকাৰী কথাত লাগি থাকে মানে সেইবোৰত নালাগি যদি আমি কোনে কি আৱিষ্কাৰ কৰিছে কোনে কি নতুন কৰি আছে নতুন নতুন ষ্টাৰ্টআপ কি হৈছে নতুন চিন্তা এটা লৈ আহিছে সেইবোৰ বস্তুৰ পৰা চৰ্চা হ'লে ভাল হ'ব তেওঁলোকে যিসকলে কৰি আছে তেওঁলোকে উৎসাহ পাব আৰু ৰাইজে আদৰি ল'ব লাগিব হয় আমাৰ যে আমি মানে ক'ত আছোঁ এতিয়া আমি সেইটোৰ ওপৰতে আছিলোঁ কথাখিনি পাতি যে আমাৰ মানে কি হ'বগৈ চবফালে দেখোন সমস্যাবিলাকে আমি দেখা পাই আছোঁ নহয় জানো গতিকে আমি এটা কথা আপুনি ঠিকেই কৈছে যে নতুন যিসকল উদ্যমীয়ে হয়তো কিবা এটা কৰিছে এই পজিটিভ নিউজবিলাক আহিব লাগে খুব বহুলভাৱে আহিব লাগে আমাৰ অদম্য মজিয়াৰ পৰা আমি অনুৰোধ জনাম আমাৰ যিসকল শ্ৰোতা দৰ্শকবৃন্দই চাই আছে আপোনালোকৰ পৰ্যায়টো যদি এনেকুৱা কোনোবা দৃষ্টিগোচৰ হয় আমাৰ লগত যাতে যোগাযোগ কৰে আমি নিশ্চয় অদম্যৰ ফালৰ পৰা তেওঁলোকক যিমানখিনি পাৰোঁ আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি যত্ন কৰিম নহয় জানো গতিকে এই সৰু সৰু প্ৰচেষ্টাবিলাক থাকিব লাগিব নে কি কয় হয় হয় কাৰণ আমি আচলতে খুব বেছি নিগেটিভ কথা পাতি আছোঁ নেকি বাৰু নাই আমি আচলতে সঁচা কথাবিলাক পাতি আছোঁ আৰু যি হৈছে যি চলি আছে সঁচা কথাবিলাকেইতো পাতি আছোঁ নহয় জানো সঁচা কথাবিলাকতো আৰু নিগেটিভ কথা হ'ব নোৱাৰে নিগেটিভেই চলি থকা যেন অনুভৱ হয় এটা কথা আপুনি ভাবে নেকি যে অসমৰ যিটো আপুনি ক'লে যে আমি ৰিচেণ্টলি পাতিলোঁ যে আমি পৰ্যটন বিভাগে পৰ্যটনটো পপুলাৰ কৰিবৰ কাৰণে পষ্ট মেলনক আনিব লগা হৈছে এইটো মানে তেওঁ আহিছে আমি বেয়া পোৱা নাই এজন ইণ্টাৰনেশ্যনেল শিল্পী আহিছে সেইটো ভাল কথা কিন্তু এইটো কাৰণ হ'ব নালাগে যে আমাৰ পৰ্যটন বাঢ়িলে এদিনৰ কাৰণে বাঢ়িলে সেইটো টাৰ্গেট নহয় এদিনৰ কাৰণে বাঢ়িলে আপুনি এদিন খালে 365 দিন শুলে বাকী এদিন কি কৰিব সেইটো লেভেলত যদি পাইছেগৈ তেতিয়া বাকীখিনি আমাৰ বহুত কৰিবলগীয়া আছে সেইখিনিও কৰিব লাগে এইটো সেইটো লেভেল কৰি থাকক সেইটো লেভেল কৰাত আমাৰ বাধা দিয়া নাই আৰু আমিতো অসমৰ মানুহখিনিয়ে কাকো একো বাধাই নিদিওঁ আমি চবকে ৱেলকামেই কৰোঁ লাষ্টত গৈতো আমাৰে অৱস্থাটো বেয়া হয় এতিয়া নহয় জানো সেই কি কয় লাষ্টত মানে চব ফালৰ কালচাৰটো তেনেকুৱা হৈছে ন বাহিৰৰ হেৰিটো কালচাৰটো বাহিৰৰ কালচাৰৰ দ্বাৰা আমি গ্ৰাসিত হৈ পৰিছোঁ আমি ইমান ৰিচ কালচাৰৰ মানুহ আছিলোঁ আমি বহুতখিনি এৰিছোঁ আৰ্কিটেক্সাৰ এৰিছোঁ কাপোৰ এৰিছোঁ এগ্ৰিকালচাৰো এৰিছোঁ আৰু আমাৰ পিছৰ কেইটামান আৰু জেনেৰেশ্যন এনেকুৱা হৈছে যিসকলে মানে একো বুজি নাপায় মানে তেওঁলোকে জানে যে পাচলি দোকানত চব বা ফল এটা দোকানত পায় বা চাউল ডিপাৰ্টমেণ্টেল ষ্ট'ৰত পায় ফ্ৰীও পায় আৰু বস্তুবিলাক ফ্ৰীটোতো আছে সেইটো এটা বেলেগ বাৰু ফ্ৰী সেইটো বেলেগ এগ্ৰিকালচাৰ কনচেপ্টটো আমাৰ মাজৰ পৰা এতিয়া নাইকিয়া হৈ গৈছে আহিব মই ভাবোঁ চাগে বস্তুবোৰ ঘূৰি ঘূৰি আহে যিহেতু আকৌ এতিয়া বহুত সচেতন লোক আহিছে এই কাম কৰিবলৈ এগ্ৰিকালচাৰ মানে একদম নিজকে ইনভলভ কৰিছে বহুত ঘূৰি আহিছে হ'ব পাৰে ক'ব নোৱাৰি কি হ'ব এইটো মানে সময় ক'ব আমিতো বাহিৰতকৈ বাহিৰৰ কাণ্ট্ৰিবিলাকতকৈ আমি যথেষ্ট বেক চলি আছোঁ ঠিক তেনেদৰে আমি যদি চাওঁ আমি বেলেগ ডেভেলপিং যিবিলাক আমাৰ ষ্টেট আছে বিশেষকৈ আমি যদি দুগ্ধৰ ক্ষেত্ৰত চাওঁ আমি ধৰক অন্ধ্ৰ আজি যিমান আগবাঢ়ি গৈছে বিহাৰ যিমান আগবাঢ়ি গৈছে গুজৰাটটো গোটেই ৱৰ্ল্ডতে ফেমাছ গাখীৰ ঠিক তেনেদৰে আমাৰ অসমৰ কিন্তু যিটো দুগ্ধৰ যিটো শ্বেত বিপ্লৱ সূচনা হ'ব লাগিছিল সেইটো কিন্তু আজিলৈকেও হৈ নুঠিল আপুনি যদি চাই গৰু পোহা মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে আগতে আমাৰ ঘৰত গৰু আছিলে এতিয়া নাই এতিয়া গাখীৰ আমাৰ বাহিৰৰ পৰা অহা হৈছে বিহাৰৰ গাখীৰ ঝাৰখণ্ডৰ গাখীৰ পাউডাৰ মিক্স গাখীৰ এইবিলাক গাখীৰে আমাৰ ভৰপূৰ হৈ চলি আছে গতিকে এইবোৰৰ সম্পৰ্ক আজি আমি এই কথা বাৰ্তাবিলাক আপুনি এগৰাকী শিল্পী কিন্তু আমি কথা বতৰাবিলাক এইবিলাক পাতাৰ উদ্দেশ্যটোৱে হৈছে যে এইবিলাকেইটো আমাৰ শিল্পত স্থান পাব নহয় শিল্প বেলেগ বস্তু নহয় শিল্প আহিছে খেতিৰ পৰা এগ্ৰিকালচাৰ আমাৰ যদি কলা সংস্কৃতি যি গোটেইখিনি মানে আহিছে খেতিৰ পৰা বিহু আহিছে খেতিৰ পৰা বহাগ বিহু মাঘ বিহু আমাৰ ধান চপাইছে খেতি এতিয়া মাঘ বিহু পাতিম পুহ মাহত আমাৰ কাতি যেতিয়া খেতিয়ে নাই তেতিয়া কি বিহু ক'ৰ পৰা বিহু থাকিব নাথাকে নহয় এনেই এটা জবৰদস্তি এতিয়া যি চলি আছে এটা আছে যোনে খেতি কৰি আছে তেওঁলোকে বিহু পাতিছে বহুত ভাল কথা সেইটো তেওঁলোকৰ লগত আছে কিন্তু যোনে নাই কৰা সেইটোৰ লগত হেৰিয়ে নাই সম্পৰ্কই নাই তাৰপিছতো বিহু পাতি আছে মানে মই বুজি নাপাওঁ ক'ৰ পৰা আহিলে
এইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা আমাৰ অসমৰ প্ৰত্যেকজন অসমীয়াই নিজকে স্বীকৃতি চাবৰ হ'ল আমাৰ আৰু আমি সেইটো অকল স্বীকৃতি চালেই নহ'ব কিদৰে আমি ইয়াৰ পৰা আমি পৰিত্ৰাণৰ উপায় পাওঁ তাৰো এটা সমান্তৰালভাৱে কৰ্ম আমি কৰি যাব লাগিব সলিউশ্যন লাগিব সলিউশ্যনৰ কাৰণে এনেই হেৰি কৰি নহ'ব ভালকৈ বিশ্লেষণ কৰি তাক এটা কংক্ৰিট ৰূপ দিব লাগিব মানে একেবাৰে গ্ৰাছৰুট লেভেললৈকে আহিব লাগিব একদম তলত কি হৈ আছে কোনে কৰিব কামটো ওলাব কোনোবা এজন আমাৰ নিচিনা কোনোবা এজনে কৰিব নিশ্চয় কৰিব লাগিব মানুহ আছে কৰিব আশাবাদী আৰু তাৰ বাহিৰে কি কৰিম আমি যিমান পাৰোঁ আছোঁ নিশ্চয় কথাটোৰ ওপৰত আমি ডিছকাশ্যন কৰিব পাৰোঁ আমি সেই টপিকটো চৰ্চালৈ আনিব পাৰোঁ কিন্তু তাতকৈ বেছি আৰু আমিতো আৰু নোৱাৰোঁ বহুতখিনি আমাৰ অসমীয়া যুৱকে প্ৰাণ হেৰুৱালে বহুত ভাল ব্ৰেইনবিলাকো আমাৰ ঢুকালে নাইকিয়া হৈ গ'ল বিভিন্ন ধৰণৰ আন্দোলনৰ নামত আৰু আন্দোলন আমাক নালাগে নেকি নে কি কোৱা আন্দোলন কৰ্ম আন্দোলন লাগিব কৰ্ম আন্দোলন লাগিব ভাষা আন্দোলন লাগিব ভাষা মানে তেনেকৈ নহয় যে আন্দোলন এনেকৈ কৰা আন্দোলনটো নহয় যে কাৰোবাক গৈ খোজা নহয় নিজৰ আন্দোলন আন্দোলন হ'বলৈ হ'লে মানে এনেকৈ লাইন পাতি চবে গৈ ক'ৰবাত কিবা ছেক্ৰেটেৰিয়েটৰ সন্মুখত গৈ সেইটো নহয় ইনকলাব জিন্দাবাদ নাই সেইটো নহয় সেইটো আন্দোলনৰ সময় উকলি গৈছে এতিয়া নিজৰ কামৰ যোগেদি বা নিজৰ চিন্তাৰ যোগেদি মানুহক কেনেকৈ আৰু সচেতন কৰিব পাৰি বা নিজৰ ভাষাটোৰ প্ৰতি সচেতন নিজৰ সংস্কৃতিৰ ওপৰত সচেতন কৰিব পাৰি সেইবোৰৰ ওপৰত আন্দোলন লাগিব এইটো ইণ্ডিভিজুৱেল লেভেলত হ'ব প্ৰত্যেকে বুজি পাব লাগিব নিজৰ সত্তাটো বজাই ৰখাটো সেইটো থাকিলে চব আগবাঢ়ি যাম মই ভাবোঁ মানে স্বাভিমানটো যেতিয়া থাকিব মানুহৰ তেতিয়া সকলোখিনি আগবাঢ়িব তেতিয়া মানুহে এগ্ৰিকালচাৰৰ ওপৰতো ভাবিব নিজৰ খেতি আছেনে নাই বা আমি কি পিন্ধি আছোঁ নিজৰ হয়নে নহয় সকলোখিনি তেতিয়া সেই স্বাভিমানত আহি যাব মানে গোটেইখিনি আৰু সেই এৱেৰনেছটো লাগে এটা মই আৰু এটা সৰু প্ৰসংগ এটালৈ যাব বিচাৰিছোঁ যে যিবিলাক নামঘৰ আছে এই নামঘৰবিলাকত দেখা যায় যে এখন গাঁও 100 ঘৰ মানুহ যদি তাত কেইবাটাও নামঘৰ থাকে ধৰি ল'লোঁ যদি এটাও নামঘৰ আছে সেই এটা নামঘৰতে কিন্তু প্ৰায় 7ৰ পৰা 8টামান খেল আছে খেল সম্পৰ্কে ভাগকৈ হয় তাৰমানে এদিন অংক কৰি চালোঁ প্ৰতি ঘৰৰ মানুহক বেয়া পাবই লাগিব মানে নামঘৰৰ যিটো খেল শংকৰদেৱৰ তিথি সিহঁতে পাতিলে তাৰপিছত সিহঁতে পাতিলে তাৰপিছত মই যে অংক কৰি চালোঁ এইটো অংক কৰি দেখা পালোঁ যে এইটোতো প্ৰতি ঘৰ মানুহক বেয়া পাব লাগিব এইটো টোটেল অংক যুক্তিসংগত কথা এই যিটো খেল ব্যৱস্থা বাঢ়িছে গুৰুজনাই এইটো ইজনে সিজনৰ লগত মিলি থাকিবৰ কাৰণেহে আৰম্ভ হৈছিলে গোটেই কথাখিনি একগোট কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে আৰু যদি সেই সময়ৰ লগত গৈ যদি সেইখিনি উল্টা হৈ যায় তেতিয়াহ'লে মই ভাবোঁ আকৌ নতুন ধৰ্মৰ প্ৰয়োজন হ'ব আৰু সময়ৰ লগত এনেকেই সলনি হয় সময়ৰ লগততো এটা মানে এখন বোৱতী নৈ নিচিনাই হৈ থাকিব সংস্কৃতি সদায় প্ৰবাহমান হয় জানো সংস্কৃতি সদায় আগবাঢ়ি গৈয়ে থাকিব লাগিব বেলেগ বেলেগ হয়তো ৰূপ ল'ব পাৰে গতিকে এইখিনি আমি খুবেই আজি এটা খুব গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ আপোনাৰ লগত প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি প্ৰেম সম্পৰ্কে জটিল প্ৰশ্ন কৰিলোঁ কি ক'ম প্ৰেম সকলোৰে বেলেগ বেলেগ আৰু প্ৰেমৰ সম্পৰ্ক বেলেগ সংজ্ঞা বেলেগ সংজ্ঞা নাই আচলতে সংজ্ঞা নথকাতে সংজ্ঞাৰ বাহিৰত যিটো আছে সেইটোৱে প্ৰেম নহয় সংজ্ঞাৰ বাহিৰত যিটো অনুভৱ আছে সেইটোৱে প্ৰেম চাগে সংজ্ঞাটো নাই তাত এইটো এটা সংজ্ঞা আপোনাৰতো এটা সংজ্ঞাৰ বাহিৰত যিটো নাই সিয়েই প্ৰেম নীলিম মহন্তৰ ব্যক্তিগতভাৱে প্ৰেম সম্পৰ্কে ধাৰণা কি এইটোৱে নেকি মানে প্ৰেম বহু মানে প্ৰেমটো এতিয়া দেশ প্ৰেমো থাকিব পাৰে বা কি কয় আমাৰ মাতৃ প্ৰেম থাকিব পাৰে গাৰ্লফ্ৰেণ্ড প্ৰেমো থাকিব পাৰে বিভিন্ন প্ৰেম আছে আমাৰ কথা আমি কোনটো চিলেক্ট কৰোঁ কোনটো লৈ আমি আগবাঢ়োঁ বা গোটেইখিনি পেৰেলেলিও থাকিব পাৰে একেলগে থাকিব পাৰে নিশ্চয় প্ৰেয়সীৰ প্ৰেমত পৰিছেনে নাই নীলিম মহন্ত পৰিছে নীলিম মহন্ত মানে ইমান প্ৰেমিক হয় বাৰু কিন্তু ইমান সফল এইটো মোৰ পৰা মানে হেৰি ল'ব নোৱাৰে বিফল উদাহৰণ ল'ব নোৱাৰে মানে
বিফল প্ৰেমিক বিফলো নহয় সফলো নহয় কিমান নিজেও নাজানো বেলেগ এটা ষ্টেটত আছোঁ এজন কবিৰ কবিতাৰ এষাৰি উক্তি আছিল বিফল প্ৰেমৰ কথা কাকো নকবা বন্ধু কাৰণ প্ৰেম কেতিয়াও বিফল নহয় প্ৰেম কেতিয়াও বিফল নহয় প্ৰেম হৈ গ'ল মানে হৈ গ'ল প্ৰেম হৈ গ'ল মানে হৈ গ'ল হয় গতিকে প্ৰেম কেতিয়াও বিফল হ'ব নোৱাৰে নীলিম মহন্তৰ জীৱনলৈ প্ৰেম আহিছে এতিয়াও আছে নিশ্চয় আছে সুন্দৰ কাৰণ প্ৰেমে নিশ্চয় গতিশীলতা আনে এনেও মানুহজন গতিশীল প্ৰেমে আৰু গতিশীলতা আনিব নিশ্চয় নহয় জানো হয় হয় নৱপ্ৰজন্মৰ প্ৰতি কিবা ক'ব নেকি নৱপ্ৰজন্মৰ ওপৰত মানে এইটোৱে কওঁ যে এই স্বাভিমানটো নিজে আমি কি হয় আমাৰ হিষ্ট্ৰীটো কি হয় আমি যে অসমীয়া মানুহ বা অসমীয়া জাতি হিচাপে আমি হয় কি আমাৰ কি আছিলে আমাৰ এটা ভাষা আছে আমাৰ নিজৰ স্ক্ৰিপ্ট আছে বহুত ভাষাৰ স্ক্ৰিপ্ট নাই হিন্দীৰে হিন্দী ভাষা যিটো দেৱনাগৰী স্ক্ৰিপ্ট ব্যৱহাৰ কৰে বা ইংলিছৰো নিজৰ নাই ইংলিছে ৰোমান স্ক্ৰিপ্ট আখৰ ব্যৱহাৰ কৰে কিন্তু অসমীয়াৰ নিজস্ব এটা স্ক্ৰিপ্ট আছে আমি মানে এনেকৈ ওপৰৰ মানে আচলতে আমি বহুত ওপৰত হয় এই বস্তুটো গম পাব লাগিব যে মানে চিলাৰাই বীৰ পৃথিৱীত নাই লাচিত জ্যোতি ৰাভা বঙহৰ ভ্ৰাই নহয় জানো এইটো যে 4টা নামহে ক'লোঁ মই 5টা নামহে ক'লোঁ এনে অগণন নাম আছে হয় নহয় জানো এইবিলাকক লৈ আমি প্ৰাউড ফিল কৰিব লাগে যে আমি গুৰুজনাৰ দেশৰ মানুহ আমি জন্ম হৈ এনেকুৱা এটা ভাগ্যৱান জাতি যি জন্ম হৈ এজন গুৰু পাইছোঁ তাকো জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এলা পেচা মানুহ নহয় তেওঁকতো এতিয়ালৈকে এক্সপ্ল'ৰে হোৱা নাই গুৰুজনাকতো এক্সপ্ল'ৰ হোৱা নাই তেওঁ একেধাৰে বডি বিল্ডাৰ মাছলছমেন আপোনাৰ গীতিকাৰ সুৰকাৰ বাদ্যযন্ত্ৰী দবাটো ক'বলৈ বেছ গীটাৰ যেন নাজানো বেছ গীটাৰৰ বাপেক হয় দবাটো দবা যেতিয়া ধুম 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 কোৱা তাৰপিছত শব্দটো বেছ 50খনমান বেছ বাচিলে সেইটো আৱাজ নহয় অৰ্কেষ্ট্ৰাৰ হা ধেমালি নেকি গতিকে এই বস্তুবিলাকৰ দেশৰ মানুহ আমি ভূপেন হাজৰিকা আছে আমাৰতো তাৰ পিছৰ চোৱাটো আৰু সাংঘাতিক আছেই এনেকুৱা এখন আমি জ্যোতিপ্ৰসাদ আগৰৱালা ডক্টৰ ভূপেন হাজৰিকা বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱা আন্দৰাম বৰুৱা বাণীকান্ত কাকতি হেম বৰুৱা অগণন ধাৰ উদাহৰণ সেইবিলাকৰো যদি আমি অকণমান তেওঁলোকক পঢ়োঁ তেওঁলোকক জানিবৰ কাৰণে আমি নিজৰ ভাষাটো জানিব লাগিব কাৰণ তেওঁলোকে কিতাপ লিখি গৈছে আৰু সেইখিনি পঢ়িবৰ কাৰণে আমি অসমীয়া ভাষাটো জানিব আৰু এতিয়া ইংলিছ স্কুলৰ প্ৰকোপত মানে হয় এটা অদৰকাৰী মানে এটা ইংলিছ এটা হেৰি আহি গ'ল মই বুজি নাপাওঁ যে গোটেইখিনি কোনো কাৰণত দৰকাৰ নাই আমাক কি কৰিম ইমানখিনি ইংলিছ জানি নালাগে নহয় নিজৰ ভাষাটোৱে প্ৰথম জানিব লাগিব বেলেগ চব ভাষা জানিব লাগে এনেও কথা কোৱা নাই যিমান পাৰি বেছি ভাষা জানিব লাগে কিন্তু সেইবুলি আৰু নিজৰটো এৰি পেলাই বেলেগ কিবা এটা জানিলেহে যে তেওঁ মানে এইটো এটা মিছা মায়াত সোমাই গৈছে মানুহবোৰ চব ইংলিছ স্কুলত গৈছে না এফালে অসমীয়া জানিলে না ইংলিছ জানে মাজতে ওলমি আছে এতিয়া মানে কি ক'ম আৰু মোৰ ষ্টুডেণ্টছ আছে মই তেওঁলোকৰ লগত মানে ক্লাছ 7-8ৰ ষ্টুডেণ্টে টুলছ মানে কি নাজানে ইংলিছতে কৈছোঁ সঁজুলিটো নাজানে টুলছ মানেও নাজানে কেনেকুৱা কথা যদি ছবি শিকিব আহিছে মই তোমাৰ সঁজুলি কি আছে বুলি সোধোঁ বা কোন সঁজুলি পাগল নাজানে টুলছ বুলি কওঁ টুলছো নাজানে কি ক'ম এতিয়া বা আৰু মাজতে কিবা বৰ অদ্ভুত শব্দ এটা নাজানিছিলোঁ একদম সহজ কথা এটা বাৰু যি নহওক ভাষাটো জানিব লাগিব ভাষাটো এটা আছে কি কমিউনিকেশ্যনৰ মাধ্যম মই কোৱা কথাখিনি যাতে তুমি বুজি পোৱা আপোনাৰ কথাখিনি যাতে কমিউনিকেশ্যনতকৈ ওপৰত নিজৰ ভাষাটো মানে কমিউনিকেশ্যনকৈ অলপ ওপৰত আৰু কমিউনিকেশ্যনটো হ'লে তাৰ উপৰিও মানে প্ৰকাশ গোটেই ভিতৰৰ কথাখিনি প্ৰকাশ বা আমাৰ আগৰ মানুহখিনিয়ে কি কৈ গৈছিলে সেইখিনি জানিব লাগিলে সেইখিনিতো ইংলিছত নাপায় এতিয়া লক্ষ্মীনাথ বেজবৰুৱা কি লিখি থৈ গ'ল ভূপেন্দ্ৰনাথ শইকীয়াই কি লিখি গ'ল এইটো আমি ইংলিছত নাপাওঁ অসমীয়া জানিব লাগিব আৰু তেওঁ যিখিনি কথা কৈছিলে কিন্তু আমাৰ প্ৰেক্ষাপটত কৈছিলে গোটেই কথাখিনি আমাৰ প্ৰেক্ষাপটত গোটেইখিনি বেলেগ বাহিৰৰ কিতাপ এখন পঢ়িলে ঠিক আছে সেই তেওঁলোকৰ প্ৰেক্ষাপটত সেইখন কিতাপৰ হেৰি আছে ৰিলেভেণ্ট সেইখন কিতাপ তাত ৰিলেভেণ্ট কিন্তু আমাৰ ইয়াত আমাৰ কিতাপ পঢ়িব লাগিব ভাষাটো জানিব লাগিব ভাষাৰ সম্পৰ্কে আমাৰ থাকিব লাগিব আৰু এনি টাইম মানে অকল সেই ক'ৰবাত ওলাই থাকিম বা ছ'চিয়েল মিডিয়াত ওলাই থাকিম ৰিলছত আহি থাকিম বা সেই ক্ষণস্থায়ী সেইবোৰৰ পৰা ওলাই আহি অকণমান অধ্যয়নত ফ'কাছ কৰিব লাগিব আৰু আমাৰ নৱপ্ৰজন্মই এইবোৰ দিশৰ ওপৰত মানে কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি নিজক আচলতে চিনি পাব লাগিব বেকগ্ৰাউণ্ডটো জানিব লাগিব নহয় আৰু এতিয়া যিটো ইংলিছৰ উৎপাত বাঢ়িছে এনেকুৱা হ'ব মোৰ লাগিছে মানে ভাষাই হেৰাই যাব মানুহৰ
আমাৰ ভাষা পৃথিৱীৰ উদাহৰণ আছে বহুত বহুত জেগাত ভাষা মৃত্যু হোৱা ভাষা মৃত্যু হৈছে বহুত ভাষা মৃত্যু হৈছে ইতিমধ্যে হয় আমাৰ অসমীয়া ভাষাটো যাতে আৰু সেই পৰ্যায়ত নাযায়গৈ তাৰে মানে কামনা ভাষা মৃত্যু হোৱাৰ লগে লগে গোটেইখিনি শেষ হৈ যায় সংস্কৃতি শেষ হৈ যায় গতিকে প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি আমাৰ কিছু আলাপ আৰু কিছু চিন্তাৰ জৰিয়তে আমাৰ যুৱ চিত্ৰশিল্পী আমাৰ নীলিপ মহন্ত ডাঙৰীয়াৰ লগত আমি কিছু বাৰ্তালাপ আমি কৰিলোঁ আমাৰ কথা বাৰ্তাৰ মাজত আমি সামগ্ৰিকভাৱে অসমৰ প্ৰায়খিনি পৰিস্থিতিকে কিছু পৰিমাণে আমি চুই যাবৰ কাৰণে চেষ্টা কৰিলোঁ বিশেষকৈ তেখেতৰ মনোভাৱখিনি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিলোঁ আৰু আমি আশা ৰাখিছোঁ যাতে তেওঁৰ যিটো সৃষ্টিৰাজি তেওঁৰ যিটো কৰ্মৰাজি তেওঁৰ যিটো এটা মাধ্যম তেওঁৰ যিপাত অস্ত্ৰ সেই অস্ত্ৰৰ মাধ্যমেৰে তেওঁ যিটো চিত্ৰশিল্পৰ যিটো অস্ত্ৰ লৈছে সেই অস্ত্ৰৰ মাধ্যমেৰে যাতে তেওঁ এনেকুৱা ধৰণৰ সমাজৰ যিবিলাক মানে প্ৰকৃত প্ৰতিচ্ছবি আছে প্ৰকৃত প্ৰতিচ্ছবিসমূহ যাতে আমাৰ জনসাধাৰণৰ সৰ্বসাধাৰণ মানুহৰ ওচৰত যাতে তেওঁ সেই মানে শৈলীটোৰ জৰিয়তে যাতে লৈ আহিব পাৰে তাৰ কাৰণে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু কিবা ক'ব নেকি নাই আপোনাৰ কথা পাতি ভাল লাগিলে আৰু এনেকৈ কৰি যাওক আমি আকৌ নগাঁও কেতিয়াবা আহিলে অনাগত সময়ত নিশ্চয় লগ পাম আৰু আমি কিবা নতুনকৈ আমি নিশ্চয় কিবা চিন্তা কৰিম এই বিষয়ে তেন্তে প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ পুনৰ আমি নীলিপ মহন্ত ডাঙৰীয়াক আমাৰ মজিয়াত লগ পাম আজিলৈ সামৰিছোঁ মহন্ত ধন্যবাদ কিছু